নমস্কাৰ নিউজ 8 নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান বিশেষলৈ আপোনালোকক মই বিৰাজ কলিতাই স্বাগতম জনাইছো। এই অনুষ্ঠানৰ মাজেদি শৈক্ষিক সামাজিক ৰাজনৈতিক সাংস্কৃতিক সমাজৰ প্ৰতিটো দিশৰ আমি পুংখানুপুংখ বিশ্লেষণ কৰিম আৰু উলিয়াবৰ কাৰণে চেষ্টা কৰিম প্ৰকৃত সমস্যাৰ সমাধান। আজিৰ অনুষ্ঠানৰ মূল বিষয়বস্তু হৈছে এজন পঞ্চম শ্ৰেণীৰ ছাত্ৰৰ চমৎকাৰী প্ৰতিভা। এইখন অসমৰ পলাশবাৰী সমষ্টিৰ ঐতিহ্যমণ্ডিত ৰাজাপুখুৰীৰ মানৱেন্দ্ৰ শৰ্মাৰ একমাত্ৰ পুত্ৰ প্ৰবাল শৰ্মাৰ এনে এক প্ৰতিভা আছে যি আপোনাক চমৎকাৰ দেখুৱাব আৰু এই সম্পৰ্কে বিভিন্ন প্ৰশ্ন লৈ আৰু এই সম্পৰ্কে সমস্ত কথা আলোচনা কৰিবৰ বাবে আজি আমি আহি উপস্থিত হৈছো ৰাজাপুখুৰীৰ এক বিশেষ স্থানত আৰু এই স্থানত ইতিমধ্যে একত্ৰিত হৈছে ৰাজাপুখুৰী অঞ্চলৰ ৰাইজৰ লগতে আমি আমন্ত্ৰণ জনোৱা বহুকেইগৰাকী ব্যক্তি আৰু এই ব্যক্তিসকলৰ সৈতে আমি আলোচনা কৰিম আসলে কিদৰে সম্ভৱ এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰই এনেধৰণৰ প্ৰতিভা দেখুৱাবৰ বাবে কেনেদৰে সম্ভৱ হয় এই সম্পৰ্কে কিছু আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। 2007 চনৰ পৰা 2021 চনলৈকে প্ৰতিটো মাহৰ প্ৰতিটো তাৰিখত কি বাৰ পৰে সেই বিষয়টো আপুনি মই খুদাৰ লগে লগে তপৰাই উত্তৰ দিব পাৰে প্ৰবালে, যেটো আপোনাৰ আৰু মোৰ বাবে সম্ভৱ নহয়। আৰু এই সমস্ত বিষয়টো আলোচনা কৰিবৰ বাবে আজি আমাৰ সৈতে উপস্থিত আছে সন্দিকৈ মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ধীৰেন্দ্ৰ মোহন কুমাৰ, মানকাছাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ শৈলেন্দ্ৰনাথ ঠাকুৰীয়া, BS কলেজ হাউলিৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক দামোদৰ চৌধুৰী আৰু লগতে আমাৰ সৈতে উপস্থিত আছে জ্যোতিষী শাস্ত্ৰত স্বৰ্ণ পদক প্ৰাপক ডক্টৰ অৰ্চনা শৰ্মা আৰু লগতে উপস্থিত থাকিব বিস্ময় বালক। এক কথাত ক'ব গ'লে বিস্ময় বালক বুলি ক'লেও ভুল কৰা নহ'ব, বিস্ময় বালকৰ মাতৃ আৰু বিস্ময় বালক প্ৰবাল শৰ্মা। আপোনালোকক সকলোকে আমাৰ অনুষ্ঠানৰ মাজলৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আমি পোনপ্ৰথমে যাব বিচাৰিম প্ৰবাল শৰ্মাৰ ওচৰলৈ আৰু তেওঁৰ পৰা জানিব বিচাৰিম কিছু কথা কি যিহেতু পঞ্চম শ্ৰেণীৰ ছাত্ৰ, পুনৰবাৰ কৈছোঁ পঞ্চম শ্ৰেণীৰ ছাত্ৰ 2007 চনৰ পৰা 2021 চনলৈকে কোনটো মাহৰ কি তাৰিখত কি বাৰ পৰিব আদি বিভিন্ন প্ৰশ্নৰ টপৰা উত্তৰ দিব প্ৰবাল শৰ্মাই। আৰু পুনৰবাৰ জনাইছোঁ যে আজি উপস্থিত আছে বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে ৰাজাপুখুৰীৰ ৰাইজৰ লগতে বিশিষ্ট ব্যক্তিসকলে প্ৰবাল শৰ্মাক বিভিন্ন প্ৰশ্ন কৰিব। প্ৰশ্নসমূহৰ উত্তৰ কেনেদৰে দিয়ে প্ৰবাল শৰ্মা আমি সেই বিষয়ৰ ওপৰত লক্ষ্য ৰাখিম। প্ৰথমতে যাম মই প্ৰবাল শৰ্মাৰ ওচৰত। তোমাৰ কোন শ্ৰেণীত পঢ়ি আছা তুমি? 5 কোন শ্ৰেণীত? 5 তোমাৰ পঢ়া শুনা প্ৰতি ধাউতি কেনে? ভাল। তুমি যে এইবোৰ ক'ব পৰা কেনেদৰে সম্ভৱ? এনেই জানা। তোমাক এতিয়া ৰাইজে যদি প্ৰশ্ন কৰে, সকলোৱে যদি প্ৰশ্ন কৰে তুমি উত্তৰ দিব পাৰিবানে? মই এটা প্ৰশ্ন সুধোঁ তোমাক। প্ৰথমতে প্ৰশ্ন সুধিব বিচাৰিম, সেইটো হৈছে 2008 চনৰ 31 মাৰ্চত কি বাৰ আছিল? এইটো সোমবাৰ। ৰাইজে আছে চাব পাৰে, মই চাই আহিছিলোঁ 2008 31 মাৰ্চ তাৰিখটো আচলতে সোমবাৰ। মই প্ৰথম প্ৰশ্ন সেইটো সুধিব বিচাৰিছিলোঁ। আচলতে খুব আচৰিত, ৰাইজে বুজিব খুব আচৰিত কথা এইটো এটা। আৰু দ্বিতীয় প্ৰশ্ন সুধোঁ 2015 চনৰ 23 মাৰ্চ কি বাৰ? সোমবাৰ। সম্পূৰ্ণ শুদ্ধ। এইটো এটা আচৰিত বিষয় যে মই আজি ৰাতিপুৱা ঘৰত উঠিয়ে চাইছিলোঁ 2015 চনৰ 23 মাৰ্চটো আচলতে সোমবাৰ হয়, মই চাইছিলোঁ। মই আৰু প্ৰশ্ন বহুত কথা সুধিম, কিন্তু এই বিষয়বিলাক আচলতে সম্ভৱ কেনেদৰে সম্ভৱ হয় এজন পঞ্চম শ্ৰেণীৰ ছাত্ৰই 2007 চনৰ পৰা 2021 চনলৈকে, আৰু বাৰু নকওঁ বহুত ক্ষেত্ৰত আগবাঢ়িব পাৰে হয়তো, 2007 পৰা 2021 চনলৈকে কোনো এটা মাহৰ কোনো এটা তাৰিখত কোনটো বাৰ পৰিছে এইটো কেনেদৰে সম্ভৱ? পোনপ্ৰথমে আমি কথা পাতিব বিচাৰিম আমাৰ মাজত উপস্থিত থকা সন্দিকৈ মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক ডক্টৰ ধীৰেন্দ্ৰ মোহন কুমাৰ ডাঙৰীয়াৰ পৰা। তেখেতে আচলতে এই বিষয়টো কেনেদৰে ল'ব বিচাৰিছে আৰু এইটো কেনেদৰে সম্ভৱ তেখেতৰ জীৱনত বা তেখেতৰ এই কাৰ্যকালত, তেখেতৰ চাকৰি কাৰ্যকালত বা এনেধৰণৰ কিবা কোনোবা ছাত্ৰ পাইছিল নেকি, এই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। আপুনি দেখিছে এজন কণমানি ছাত্ৰ, পঞ্চম শ্ৰেণীৰ ছাত্ৰ, কিন্তু 2007 চনৰ পৰা 2021 চনলৈকে প্ৰতিটো মাহৰ প্ৰতিটো তাৰিখৰ কথা কৈ দিব পাৰে সম্পূৰ্ণকৈ। এইটো আচলতে কেনেদৰে সম্ভৱ বুলি আপুনি ভাবে? মই পোনপ্ৰথমতে প্ৰবাল শৰ্মাক মই অভিনন্দন জনাইছোঁ, কাৰণ মই ৰাজাপুখুৰী গাঁৱৰে বাসিন্দা আৰু ৰাজাপুখুৰীৰ কৃতি সন্তান প্ৰবাল শৰ্মাক মই প্ৰথমতে অভিনন্দন জনাইছোঁ। শ্ৰদ্ধেয় দৰ্শক আৰু শ্ৰোতামণ্ডলীকো মই শ্ৰদ্ধা জনাইছোঁ। মানুহৰ প্ৰতিভাটো হৈছে
আচলতে কিছুমান সহজাত জন্মগত আৰু কিছুমান কৰ্ষণৰ দ্বাৰা চৰ্চাৰ দ্বাৰা সম্ভৱ হয় ইংৰাজীত এষাৰ কথা আছে 90% পাৰ্সপিৰেশ্যন 10% ইনস্পিৰেশ্যন এতিয়া জন্মগত 90% 10% কিছুমান চৰ্চাৰ দ্বাৰা আয়ত্তৰ দ্বাৰা নিজৰ আয়ত্তাধীন কৰি লয় ছাত্ৰসকলৰ মাজতো এইটো আৰু সকলো মানুহৰ ক্ষেত্ৰতে এইটো প্ৰযোজ্য আৰু প্ৰতিভা আপোনালোকে ঘোষণা কৰিছে প্ৰতিভাটো হৈছে প্ৰতিভাৰ বিষয়ে মই যেটো আপুনি ইতিমধ্যে আপোনালোকে পৰিচয় দিছে মই সংস্কৃত বিভাগৰ অধ্যাপক সংস্কৃতত এষাৰ কথা আছে প্ৰতিভাটো যাকে তাকে নহয় প্ৰতিভা কাক কয় নৱ উন্মেষ চালিনী প্ৰতিভাটো হৈছে এনেকুৱা বস্তু যেটো নতুন তেওঁ তৎক্ষণাতে তাৎক্ষণিকভাৱে বুদ্ধিমত্তাৰে আৰু উপযোগীভাৱে উত্তৰটো দিব পাৰে সেইটো হৈছে প্ৰতিভা আমি কোনোবাই কিবা জানিলে সেইটো প্ৰতিভাৰ অন্তৰ্গত নহবও পাৰে কিছুমান বুদ্ধি কৌশলৰ দ্বাৰা আয়ত্ত কৰিব পাৰি আৰু প্ৰতিভাধৰ যিসকল জন্মগতভাৱে ইতিমধ্যে প্ৰতিভাধৰ মাক দেউতাক তেওঁ চকা হ'ব লাগে বুলি কথা নাই বা তেওঁ পৰিৱেশৰ পৰাও কিছুমান চকা হ'ব লাগে বুলি কথা নাই কিন্তু জন্মগতভাৱে কিছুমান আজি বিজ্ঞানৰ যুগত জিনৰ দ্বাৰা তেওঁলোকে কিছুমান সেই আয়ত্তটো বা জন্মগতভাৱে লাভ কৰে প্ৰবাল শৰ্মাই কি ধৰণে লাভ কৰিছে মই এইটো ক'বলৈ নাযাওঁ বা তেওঁ নিশ্চয় সেইটো তেওঁ প্ৰতিভাৰ পৰিচয় দিছে আৰু এইটো এটা মই যিমান দূৰ জানিছো আপোনালোকে ঘোষণা কৰিছে আৰু তেওঁৰ পৰা মই যিখিনি জানিছো ওচৰ চুবুৰীয়াৰ পৰা সেইটো এটা গাণিতিক কিছুমান কথা গাণিতিক কথাটো আমাৰ ভাৰতবৰ্ষৰ আপোনালোকে জানিব বা দৰ্শকসকলে জানি আনন্দিত হ'ব পৃথিৱীৰ গণিত বিভাগত অংকশাস্ত্ৰ বিভাগত মেথমেটিক্সৰ পৃথিৱীত ভাৰতবৰ্ষৰ এটা বিশেষ অৱদান আছে সেই অৱদানটো হৈছে যেটো সংখ্যাবিলাকৰ অংকবিলাকৰ ভিতৰত শূন্যৰ আৱিষ্কাৰটো এটা পৃথিৱীত বিস্ময় আৱিষ্কাৰ হেতু বিজ্ঞানৰ বহুত আৱিষ্কাৰতকৈ হেতু শূন্যটো হৈছে আমাৰ যেটো ভাস্কৰাচাৰ্যৰ আৱিষ্কাৰ আমাৰ বৰামিহিৰ আৰ্যভট্ট যিবিলাক আমাৰ আছে পণ্ডিতসকল আছে গণিতশাস্ত্ৰৰ শেষলৈকে আমাৰ যেটো ৰামানুজনলৈকে সুদীৰ্ঘ এই পৰিক্ৰমাত ভাৰতবৰ্ষৰ শূন্যৰ আৱিষ্কাৰটো সাংঘাতিক আৱিষ্কাৰ আপোনালোকে চাব কোনো এটা সংখ্যাৰ হোৱাতে শূন্যটো যেইবাৰ দিয়ে সিমান 10 গুণ বাঢ়ি যায় আৰু বাঙাতে দিলে তাৰ অৰ্থহীন আঘাতে দিলে কিন্তু 10 গুণ বাঢ়ি যাব গতিকে ভাৰতবৰ্ষৰ এইটো আশ্চৰ্য আৰু ঠিক তেনেকৈ সেই আশ্চৰ্যকৰ বিষয়বিলাকৰ ভিতৰত হয়তো প্ৰবাল শৰ্মা তেনেকৈ এটা প্ৰতিভা বা তাতে হয়তো গাণিতিক কিছুমান সূত্ৰ থাকিব পাৰে আজিকালি কিছুমান কেলেণ্ডাৰৰ কিছুমান দিন বাৰ সুন্দৰ শুদ্ধকৈ প্ৰতিভালীসকলে আয়ত্ত কৰি ল'ব পাৰে মই ভাবি লৈছোঁ আমাৰ প্ৰবাল শৰ্মাক মই আশীৰ্বাদ জনাইছোঁ তেওঁ সেই কৌশল বুদ্ধিমত্তা প্ৰতিভাৰ সংমিশ্ৰণত ইমান সুন্দৰভাৱে ক'ব পাৰিছে গতিকে আৰু আগতেও কিছুমান তেনেকৈ সংজ্ঞা সূত্ৰৰ দ্বাৰা দিয়া আছিল মই যেটো আৰ্যভট্টৰ মই যেটো ভাস্কৰাচাৰ্যৰ কথা উল্লেখ কৰিলোঁ ভাস্কৰাচাৰ্যৰ যেটো লীলাৱতী বুলি আমাৰ বৈদিক মেথমেটিক্সবিলাকৰ সংস্কৃতত বৈদিক মেথমেটিক্সবিলাকত আছে বেদৰ জিলা পুৰোহিতে যে যজ্ঞ যিবিলাক কৰে যজ্ঞৰ যিবিলাক মণ্ডল সাজে মণ্ডলবিলাক জামিতি আছে তাত যেনেকৈ তেনেকৈ নাসাজে তাত কিছুমান আকৃতি আছে সেই আকৃতিবিলাক সুন্দৰকৈ গাণিতিক এটা সংমিশ্ৰণ আৰু ঠিক তেনেকৈ ইয়াত অংকবিলাকতো আপোনালোকে জানি আচৰিত হ'ব প্ৰাচীন ভাৰতীয় মুনি ঋষি মনীষীসকলে কিছুমান সূত্ৰত আবদ্ধ কৰি সেই সুন্দৰকৈ অংকবিলাক কৰি থৈছিল এটা অংক আছে চাব লীলাৱতীত এটা অংক আছে অংক যেন এনে কাব্য আপোনালোকে ধৰিবই নোৱাৰিব এজাক মৌমাখিয়ে উৰি গৈ তাৰ আধাৰ বৰ্গমূল সংখ্যক এবাহী মালতী ফুলত পৰিল তাৰে আধাৰ অষ্ট নৱমাংশই পদুম ফুলৰ পাইত পৰিবলৈ গ'ল এটা মৌমাখিয়ে এজোপা পদুমত পৰি গোটেই ৰাতিটো থাকিলে ৰাণীগৰাকীয়ে তাকে দেখি সেই মৌমাখিৰ লগত পোহৰ কৰিলে এতিয়া কোৱাচোন শোভনা মৌমাখিৰ জাকটোত কেইটা মৌমাখি আছিল কি সুন্দৰ কাব্য তাৰ উত্তৰ যিসকল গণিতৰ প্ৰতিভা আছে তেওঁলোকে চাওক উত্তৰ 72 কেনেকৈ সম্ভৱ সেইটো হয়তো আমাৰ প্ৰবাল শৰ্মাই তেনেদৰে আয়ত্ত কৰি ল'বলৈ পাৰিছে গতিকে মই শুভেচ্ছা জনাইছোঁ আশীৰ্বাদ জনাইছোঁ তেওঁ কেনেকৈ বুদ্ধি কৌশল বুদ্ধিমত্তাৰে এইটো প্ৰতিভাৰ পৰিচয় দিছে মই শ্ৰদ্ধেয় ৰাইজক মই অনুৰোধ জনাইছোঁ নিশ্চয় তেওঁ উৎসাহিত হ'লে ভৱিষ্যতে এনেকুৱা আৰু অৱদান আগবঢ়াব পাৰিব আপোনাৰ ওচৰত আমি পুনৰ আহিম
এই ক্ষেত্ৰত আমি আমাৰ মাজত উপস্থিত আছে জ্যোতিষী শাস্ত্ৰৰ স্বৰ্ণ পদক প্ৰাপক অৰ্চনা শৰ্মা ডক্টৰ অৰ্চনা শৰ্মা ডাঙৰীয়া তেখেতৰ পৰা জানিব বিচাৰিম যে জ্যোতিষীৰ ক্ষেত্ৰত এই জ্যোতিষীয়ে এই বিষয়টো কেনেধৰণে লয় আচলতে কিবা ঐশ্বৰিক শক্তি বা তেনেধৰণৰ কিবা বেলেগ বস্তু আছে যাৰ ফলত পঞ্চম শ্ৰেণীৰ ছাত্ৰ এজনে যিকোনো প্ৰশ্ন এটাৰ উত্তৰ টপৰাই দিব পাৰে 2007 চনৰ পৰা 2021 চনলৈকে পুনৰবাৰ কৈছোঁ 2007 চনৰ পৰা 2021 চনলৈকে প্ৰতিটো মাহৰ প্ৰতিটো তাৰিখৰ কি বাৰ পৰিছে সেই বাৰটো প্ৰবাল শৰ্মাই সহজতে উত্তৰ দিব পাৰে আমাৰ ওচৰত আছে অৰ্চনা শৰ্মা ডাঙৰীয়ানী তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আচলতে এইটো কেনেদৰে সম্ভৱ বুলি আপুনি ভাবে প্ৰথমে মই উপস্থিত ৰাইজ তথা সমূহ অসমবাসীলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ তথা আমাৰ বিস্ময় ৰাজাপুখুৰীৰ বিস্ময় বালক প্ৰবাল শৰ্মাদেৱৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ এইটো একচুৱেলি মই এই যিটো তাৰ মানে বাবাটোৰ জন্মচক্ৰটো কালিয়ে মই কালেক্ট কৰি লৈছোঁ লৈ পেলাই মই এই বস্তুটো উলিয়াইছোঁ উলিয়াৰ ফলত মই তাৰ পালোঁ কি লগ্ন তাৰ মানে তুলা লগ্ন হয় প্লাছ ৰাশি কন্যা ৰাশি হয় তাৰ আৰু একচুৱেলি আমাৰ জ্যোতিষশাস্ত্ৰত কিছুমান যোগ আছে আৰু এই যোগবিলাকে কিছুমান বেলেগ বেলেগ মানে কৰ্ম মানে সুফল সূচনা কৰে তেনেকুৱা টাইপৰ হয় তাৰ চক্ৰটোত মই এটা দেখিছোঁ কি আমাৰ মানে জ্যোতিষশাস্ত্ৰৰ মতে লগ্নপতি যদি দ্বিতীয়পতিৰ লগত প্লাছ হয় কানেকশ্যন হয় তেতিয়াহ'লে কি হয় মানে এটা ভাল এই মানে যিটো আমাৰ ঐশ্বৰিক বুলি মই ঠিক নকওঁ এক্সট্ৰা পাৱাৰ যিটো এটা সেই এক্সট্ৰা পাৱাৰ এটা পায় আৰু তাৰ কি হৈছে এই শুক্ৰ মংগলযুক্ত হয় দ্বিতীয়পতি যুক্ত হয় খুব ভাল স্থান শুভ স্থান মানে একাদশ স্থান আমাৰ মানে গোটেই ৰাশি চক্ৰটোৰ ভিতৰত একাদশ স্থানটোত খুব শুভ স্থান বুলি ধৰা যায় আৰু তাত বহি আছে গতিকে সেই হিচাপত সেইটো এটা খুব ভাল মানে প্লাছ পইণ্ট এটা তাৰ নাম্বাৰটো বৃহস্পতিৰ মানে আমাৰ চক্ৰত কি হয় পঢ়া শুনা হওক বা যিকোনো ক্ষেত্ৰতে বৃহস্পতি শুভ থাকিব লাগে তাৰ বৃহস্পতি তৃতীয় মই এনেও মাকে মানে নিশ্চয় মানে ক'ব পাৰিব তাৰ চেষ্টা খুব ভাল যে পঢ়াৰ ক্ষেত্ৰত তাক নিশ্চয় ক'ব নালাগে তেনেকুৱা ধৰণৰ আৰু বুধাদিত্য যোগ মানে আমাৰ পঢ়াৰ ক্ষেত্ৰত কি বুধটো খুব ষ্ট্ৰং লাগে একচুৱেলি আৰু তাৰ দশমত খুব শুভ স্থানত বুধাদিত্য যোগ হৈ পেলাই মানে কি হেৰিটো বহি আছে বুধ বহি আছে গতিকে সেইটো এটা প্লাছ পইণ্ট সেইটো এটা মানে খুব ডাঙৰ কথা হয় আৰু শুক্ৰ তাৰ যিটো শ্ব' কৰা মানে শুক্ৰই আমাৰ কি কৰে শ্ব' কৰাৰ মানে কেপাচিটিটো দিয়ে আৰু তাৰ শুক্ৰ কি হয় লগ্নপতি হৈ একাদশত বহি আছে সেইটো এটা মানে তাৰ কি হৈছে তাৰ যিটো মানে মানুহৰ আগত শ্ব' কৰাৰ পাৱাৰ সেই বস্তুটো খুব ধুনীয়া কৰি দিছে সেইটো এটা এতিয়া নাম্বাৰটো আৰু এটা মই এটা কথা ক'ব খোজোঁ এই ক্ষেত্ৰতে মই মানে কি মাক দেউতাকক এটা অনুৰোধ কৰিব খোজোঁ যাতে তাৰ গোটেইখিনি এই পাৱাৰখিনি ভাল ঠাইত লাগে সেইটো এটা কিন্তু ভাবিব লগা কথা হয় কাৰণ চক্ৰটো যেতিয়া মই বিচাৰ কৰিছোঁ তাৰ মানে কিছুমান কিন্তু মাইণ্ড অলপমান ঋণাত্মক দিশো দেখিছোঁ গতিকে তাৰ বৰ্তমান ৰাহুৰ দশা চলি আছে মই যিমানখিনি হেৰি কৰিছোঁ আৰু 2022লৈকে তাৰ খুব সুন্দৰকৈ যাব তাৰপিছত কিন্তু 2022ৰ পৰা 25ৰ সময়খিনি কিন্তু অকণমান মানে চাব লগা সময় হ'ব এই ক্ষেত্ৰত 22ৰ পৰা 25লৈকে এইখিনি সময় কিন্তু অলপমান মানে তাৰ সি যিহেতু এক্সট্ৰা পাৱাৰ আছে গতিকে তাৰ এক্সট্ৰা কেয়াৰো ল'ব লাগিব সাৰ পানী দিলে সেই বস্তুখিনিত মানে ধৰক আগুৱাই যাব গতিকে তেনেকুৱা ধৰণৰ সেই ক্ষেত্ৰত যাতে মাক দেউতাক অকণমান থাকে অকল মাক দেউতাক বুলিয়ে নহয় আমাৰ গোটেই ৰাজাপুখুৰী সম্পদ বুলি ধৰিব লাগিব আমাৰ আহিম আপোনাৰ ওচৰলৈ আহিম আমি আমন্ত্ৰণ জনোৱা আৰু দুগৰাকী বিশিষ্ট ব্যক্তি আমাৰ মাজত উপস্থিত আছে তেখেতৰ সৈতেও আমি কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম বা কেনেদৰে সম্ভৱ এইবোৰ আচলতে সেই সম্পৰ্কে বিভিন্ন কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু আমাৰ ৰাইজৰ সৈতে মোৰ সহযোগী বিজিত উপস্থিত আছে বিজিতৰ ৰাইজৰ মাজত আছে ৰাইজে কেনেধৰণে বিচাৰে বা ৰাইজে কি সুধিব বিচাৰে আমি বিজিতৰ ওচৰলৈ আহিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ বিৰাজ আচলতে আমি উপস্থিত আছোঁ ইতিমধ্যে আপুনি উল্লেখ কৰিছে আমি পলাশবাৰী সমষ্টিৰ ঐতিহ্যমণ্ডিত ৰাজাপুখুৰীৰ মন্দিৰ ঘৰ প্ৰাংগণত উপস্থিত আছোঁ বকাত পদুম ফুলাৰ যিভাষী কথা সেই কথাভাষীৰ ঐতিহ্য আগতো আছিল বৰ্তমানো আছে আৰু ভৱিষ্যতো থাকিব আৰু সেই উদ্দেশ্যে আমি আজি নিউজ এইট নৰ্থ ইষ্টৰ তৰফৰ পৰা আমি বিচাৰ কৰি উলিয়াইছোঁ প্ৰবাল শৰ্মা এজন কণমানি শিশু যিজন শিশুৰ জিভাৰ আগত আচলতে কেলেণ্ডাৰ 2007ৰ পৰা ইতিমধ্যে উল্লেখ কৰিছে 2007ৰ পৰা 2021ৰ কেলেণ্ডাৰ তেখেতৰ মুখত আছে এয়া মোৰ পাছফালে আছে ইয়াৰ ৰাইজ আচলতে এই অনুষ্ঠানটো কেৱল মাত্ৰ আমি এটা অনুষ্ঠানৰ মাজতে সীমাবদ্ধ ৰাখিব বিচৰা নাছিলোঁ এই অনুষ্ঠানটোৰ জৰিয়তে আমি আজি অসমবাসী তথা সমগ্ৰ ভাৰতবাসীক এটা বাৰ্তা দিব বিচাৰিছোঁ যে এই ধৰণৰ অনুষ্ঠানসমূহ আমাৰ সমাজৰ বাবে সদায় ইতিবাচক এই অনুষ্ঠানসমূহে আমাৰ ছাত্ৰ ছাত্ৰীৰ প্ৰেৰণা দিয়ে এই অনুষ্ঠানসমূহে আমাক ছাত্ৰ ছাত্ৰীসমূহক ভৱিষ্যতে আগুৱাই যোৱাৰ পথ প্ৰশস্ত কৰে মোৰ মাজত উপস্থিত আছে এয়া গাঁওবাসী আচলতে আপুনি এইখন গাঁৱৰে বাসিন্দানে হয় হয় মই এইখন গাঁৱৰে বাসিন্দা
আৰু গাঁৱৰ এখন আমাৰ গৈৰ সমিতি আছে, তাৰ মই ছেক্ৰেটাৰী পদটোত আছোঁ। আপোনালোকৰ গাঁৱত এনেকুৱা এজন সন্তান জন্ম হৈছে, সেইজন আপোনাৰো সন্তান বুলি ক'ব লাগিব। সেই সন্তানজনক ইতিমধ্যে আপুনি গম পাইছে, আমিও আজি যিমান পাৰোঁ ক'বলৈ চেষ্টা কৰিছোঁ। সেই সন্তানজন বা সেই প্ৰবাল শৰ্মাক লৈ আপোনাৰ কি আশা? আশা এইটোৱেই যে আমি আমাৰ গাঁৱত মানে অতীতৰ পৰা এনেকুৱা মানে প্ৰতিভাৰ কোনো মানে ল'ৰা বা ছোৱালী আমি পোৱা নাছিলোঁ। কিন্তু আমাৰ এই বৰ্ষত মই বেছি দিন হোৱা নাই এওঁৰ প্ৰতিভাৰ বিষয়ে জনা, মানে কেইমাহমান আগৰ পৰাহে মানে গম পাইছোঁ। গম পাই আমি গৌৰৱত মানে উৎফুল্লিত হৈছোঁ যে আমাৰ গাঁওখনত নোহোৱা নপজা ঘটনা এটা আমাৰ হৈছে। আৰু তেওঁৰ যিটো প্ৰতিভা, সেই প্ৰতিভাটো আমিও টেষ্টিং কৰিছিলোঁ। টেষ্টিং কৰি সম্পূৰ্ণ আমি শুদ্ধ উত্তৰ পাইছোঁ। তাৰপিছত আমি নিজকে মানে আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে সঁচাকৈ মানে তেওঁ এজন অন্যান্য মানে প্ৰতিভাধৰ মানে ল'ৰা হিচাপে আমাৰ গাঁৱত মানে জন্ম লাভ কৰিছে। গতিকে আমি ভৱিষ্যতে আৰু ইয়াতকৈও বেছি দিশৰ এই যিটো স্মৃতি বা প্ৰতিভা, এইটো যাতে তেওঁ দেখুৱাব পাৰে, তাৰ প্ৰতি আমি মানে কামনা এই মুহূৰ্তত কৰিছোঁ। আপুনি প্ৰবাদলৈ কিবা প্ৰশ্ন আপুনি পঠিয়াব নেকি? মই প্ৰশ্ন পঠিয়াব পাৰোঁ। প্ৰবাল, তোমাক মই এটা প্ৰশ্ন সুধিছোঁ, তুমি কোৱাচোন বাৰু 2021 চনৰ 26 জানুৱাৰীৰ দিনাখন কি বাৰ হ'বনো? মংগলবাৰ। হয়নে? শুদ্ধ উত্তৰ হৈছে। সকলোৱে ইয়াৰ পিছত মই আৰু এটা লাষ্ট প্ৰশ্ন এটা সুধিম। এইটো প্ৰশ্ন হ'ল আমাৰ 2007 চনৰ 14 নৱেম্বৰ এই যিটো শিশু দিৱস আমাৰ আছিল, সেই দিৱসটো বাৰু বাৰ হিচাপে কোন বাৰ আছিল? বুধবাৰ। থেংক ইউ। আচলতে এইজন ব্যক্তিয়ে পোনপ্ৰথমে তেখেতে ক'লে, শিশুজনে প্ৰবাল শৰ্মাৰ বিষয়ে ক'লে, লগতে তেওঁ প্ৰবাল শৰ্মালৈ দুটা প্ৰশ্ন পঠিয়ালে আৰু সম্পূৰ্ণ শুদ্ধ উত্তৰ দিছে। পুনৰবাৰ আমি সকলোৰে পৰা এটি প্ৰবাল শৰ্মালৈ জোৰকৈ হাত চাপৰি বিচাৰিছোঁ। এবাৰ আমি আপোনাৰ ওচৰত ঘৰ। মোৰ ঘৰ ৰাজাপুখুৰীতে। মই আজি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ যে এনেকুৱা এজন মানে বিখ্যাত ল'ৰা, যিজনে মানে তাৰিখটো কৈয়ে বাৰটো ক'ব পাৰি, তেনেকুৱা এজন ল'ৰা আমাৰ গাঁৱৰ মাজতে পাইছোঁ। আমি আচলতে নিজকে এজন গৌৰৱ অনুভৱ কৰিছোঁ। সঁচাকৈয়ে এনেকুৱা মানে মহৎ গুণৰ অধিকাৰী ইমান কম বয়সতে হ'বৰ এটা ভাগ্যৰ কথা। মই আৰু বেছিকৈ নকওঁ, তেওঁক আশীৰ্বাদ দিছোঁ যাতে ভৱিষ্যতেও তেওঁ অকল এই দিশতে নহয়, যিকোনো দিশতে মানে ধুনীয়াকৈ মানে কথাবিলাক বা পাৰ্গতালি দেখুৱাব পাৰে। তাৰ কাৰণে মই তেওঁলৈ মানে প্ৰণাম মানে আশীৰ্বাদ মানে প্ৰাৰ্থনা জনাইছোঁ। আৰু মই মানে প্ৰবাল শৰ্মাক এটা প্ৰশ্ন সুধিব খুজিছোঁ যে প্ৰবাল, 2017 চনৰ 30 ডিচেম্বৰ তাৰিখে কি বাৰ আছে? শনিবাৰ। শুদ্ধ উত্তৰ। সঁচাকৈয়ে এক আশ্চৰ্যজনক বিষয়। আচলতে যিমানে প্ৰশ্ন গৈছে, কঠিনৰ পৰা কঠিনলৈ প্ৰশ্ন গৈছে, কিন্তু প্ৰবাল শৰ্মাৰ জিভাৰ মুখত সকলোবোৰ প্ৰশ্নৰ উত্তৰ আছে। এই মুহূৰ্তত আমি এইফালে আহিব বিচাৰিছোঁ। এইফালেও আচলতে সকলোৱে প্ৰবাললৈ প্ৰশ্ন লৈ সাজু হৈ আছে। এই মুহূৰ্তত আমি এজন দাদাৰ ওচৰলৈ আহিব বিচাৰিম। আপোনাৰ নামটো জনাব। মোৰ নাম শামছুল আহমেদ। মই প্ৰবাল শৰ্মালৈ পোনপটীয়াকৈ এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। 2017 ডিচেম্বৰৰ 1 তাৰিখটো কি বাৰ আছিলে? 2017 ডিচেম্বৰৰ 1 তাৰিখ। নহয়, 2008 ডিচেম্বৰৰ 1 তাৰিখটো। 2008 ডিচেম্বৰৰ 1 তাৰিখ। সোমবাৰ। ৰাইট এনচাৰ। ক'বলৈ শব্দই নোহোৱা হৈ গৈছে। আমি ইতিমধ্যে কৈছোঁ যে যিমানেই কি কঠিন প্ৰশ্ন নহওক কিয়, প্ৰবালে অতি সুন্দৰভাৱে উত্তৰ দি আছে। আচলতে এইখিনি সময়ত প্ৰতিজন ব্যক্তি ইয়াত প্ৰশ্ন লৈ উপস্থিত আছে, আৰু প্ৰতিজন ব্যক্তিয়ে মাত্ৰ এটাই উদ্দেশ্য যে কেনেকৈ প্ৰবাললৈ এটি প্ৰশ্ন পঠিয়াব পাৰে। আমি পুনৰবাৰ এজন ব্যক্তিৰ ওচৰলৈ যাব বিচাৰিম। আপোনাৰ নাম আৰু প্ৰবালৰ বোলে আপোনাৰ কি প্ৰশ্ন? মোৰ নাম প্ৰসেনজিৎ গোস্বামী। মই ৰাজাপুৰীত থাকোঁ। 10 অক্টোবৰ 2009 কি বাৰ হ'ব? শনিবাৰ। ধন্যবাদ। মোৰ নাম শ্ৰী কুমুদ চন্দ্ৰ নাথ। মই ইয়াৰে বাসিন্দা, ৰাজাপুখুৰীৰে ঘৰ। গতিকে মই তেওঁলৈ এটা প্ৰশ্ন কৰিব ওলাইছোঁ। গতিকে 2017 জুলাই মাহৰ 2 তাৰিখটো কি বাৰ আছিল? 2017 জুলাই মাহৰ 2 তাৰিখ। ৰবিবাৰ। মই প্ৰবাল শৰ্মা আইতা। মোৰ নাম বীণাপাণি শৰ্মা। প্ৰবাল সৰুৰ পৰাই অলপ
বেলেগ ধৰণৰ বাহিৰা কথাত কিন্তু সিমান তাৰ মানে মনোযোগ নাই আৰু মানে ধৰণৰ মানে চেলেও পেলেও ধৰণৰ কিন্তু এইবিলাক প্ৰশ্ন সি কেনেকৈ জানে আমিও আছোঁ আপুনিতো প্ৰবালক সৰুৰ পৰা পাইছে আপুনি প্ৰবালক সৰুৰ পৰা এনেকুৱা ৰূপতে পাইছিলে নে কিবা ব্যতিক্ৰম পাইছে মাজত নাই নাই এনাই কিন্তু অসৎ এনাই সিমান ঠিক নহয় কিন্তু এটো কথাত সি মানে যি সোধা তাকে কৰিব পাৰে এটো তাৰ প্ৰতিভা খুব মোৰ ভাল লাগে আইতাকে যিহেতুকে প্ৰবালক অতি সৰুৰ পৰা পাইছে গতিকে সেই সময়ৰ পৰা আইতাকে দৃষ্টিগোচৰ কৰিছে প্ৰবালৰ এইসমূহ প্ৰতিভা এইখিনিতে আকৌ কোনোবা প্ৰশ্ন আছে নেকি প্ৰবাললৈ বুলি আপোনাৰ নামটো জনাবৰ প্ৰবালৰ প্ৰশ্ন মোৰ নাম কৃষ্ণৰাম দাস প্ৰবলক মই সুধিব বিচাৰিছোঁ 2008 চনৰ ফেব্ৰুৱাৰী মাহটো 29 দিনীয়া আছিলে সেই 29 তাৰিখটোত কি বাৰ আছিলে 2008 চনৰ শুক্ৰবাৰ অতি সুন্দৰ এইফালে কাৰোবাৰ প্ৰশ্ন আছে নেকি প্ৰবালৰ মই ৰাজাপুখুৰীৰে বাসিন্দা মই প্ৰবললৈ এটা মানে প্ৰশ্ন সুধিব বিচাৰিছোঁ 2007 চনৰ 10 ফেব্ৰুৱাৰী কি বাৰ আছিল শনিবাৰ ধন্যবাদ আৰু আমি এই প্ৰক্ৰিয়া আমি অব্যাহত ৰাখিম সঁচাকৈ অত্যন্ত আচৰিত কথা ৰাইজে প্ৰশ্ন কৰিলে আপোনালোকে দেখিবলৈ পালে প্ৰতিটো প্ৰশ্নৰ প্ৰতিটো শুদ্ধ উত্তৰ দিছে প্ৰবালে আৰু প্ৰবালৰ মাতৃ আমাৰ সৈতে আছে মাতৃ লীনা শৰ্মা আমাৰ সৈতে উপস্থিত আছে প্ৰবালেনো কেনেদৰে দৈনন্দিন জীৱনটো পাৰ কৰি আছে বা কেনেদৰে সম্ভৱ হ'ল সৰুৰে পৰা যিহেতু মাতৃ লীনা শৰ্মাই তেখেতক তুলি তালি ডাঙৰ দীঘল কৰিছে এই সম্পৰ্কে আমি জানিবৰ কাৰণে চেষ্টা কৰিম আছে আমাৰ সৈতে লীনা শৰ্মা তেখেতৰ পৰা কিছু কথা জানো আচলতে প্ৰবাল আজি পঞ্চম শ্ৰেণী পালে সৰুৰে পৰা ডাঙৰ হ'লে ইয়াৰ ক্ষেত্ৰত কেনেদৰে সম্ভৱ হৈছে এইবোৰ কথা আপুনি কি বুলি ভাবে এই সম্ভৱৰ কথাবোৰ সি এইবিলাক কেনেকৈ কয় তাৰমানে মই নিজে গম নাপাওঁ তাৰমানে সি পঞ্জিকা চাব কেলেণ্ডাৰখন চাব এনেকৈ থাকে আমি কওঁ এইবিলাক কি কৰি থাকা পঢ়িব লাগে এইবিলাক কাম কৰি থাকিব নালাগে পঢ়াখিনি আগবাঢ়িব লাগে তাক গালি পাৰি থাকোঁ কিন্তু তাই মই এইবিলাক তুমি কৈ থাকিলেও মই নামানো মই এইবিলাকেই চাম তেনেকৈ কৈ এইবিলাক হেৰি গুৰুত্ব দি থাকে কি তাৰপিছত আমি সিমান আৰু মাথা নামাৰোঁ কেতিয়াৰ পৰা হৈছে এইটো 3 বছৰমানৰ পৰা আমি তাৰমানে অলপ গুৰুত্ব দিছোঁ তাৰ আগৰ পৰা আছিলে এনেকুৱা আপোনালোকৰ এটা দুটা কয় কিন্তু আমি সিমান গুৰুত্ব দিয়া নাই কথাবিলাকত আৰু পঢ়া শুনাৰ ক্ষেত্ৰত কেনেধৰণৰ পঢ়া শুনা মানে কি 1 ঘণ্টাৰ পৰা সি একদম পঢ়িবৰ ইচ্ছা নকৰে আৰু মই পঢ়াই থাকিলে সি কিবা এনেকৈ কিবা ভাবিহে থাকে ওপৰৰ পৰা চাই চাই সেই বেছি সময় নপঢ়ে সি এইবিলাকত বেছি গুৰুত্ব দি থাকে যিখিনি সময় পঢ়ে এই পঢ়াখিনি কামত লগাবলৈ আপুনি ভাবে বা এই স্কুলৰ পৰীক্ষাৰ ক্ষেত্ৰত গোটেই নাজানা নহয় কিন্তু জানে আৰু কিবা বিশেষ ধৰণৰ সুধিব নাপায় যদি ভাবিছোঁ আচৰণ কিবা তেনেকুৱা বিশেষ ধৰণৰ আচৰণ আছে নেকি থাকিলে কিবা বেলেগ আচৰণ এই বহুত দুষ্ট কৰি থাকে তাৰমানে বেলেগ ল'ৰাই তেনেকুৱা দুষ্ট নকৰে অলপ বেলেগ ধৰণৰ দুষ্টামিবিলাক তাৰ মানে শুনিলে প্ৰবালৰ মাতৃয়ে ইতিমধ্যে ক'লে কথাখিনি প্ৰবালে আচলতে এইটো ঐশ্বৰিক শক্তি বুলিয়ে ক'ব নে কি বুলি ক'ব এইটো আপোনালোকে নিজেই ভাবক কাৰণ প্ৰবালৰ প্ৰশ্নৰ উত্তৰবোৰ শুনিলে আপোনালোকে প্ৰতিটো প্ৰশ্নৰ প্ৰতিটো শুদ্ধ উত্তৰ দিছে আমাৰ সৈতে উপস্থিত আছে মানকাছাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়া তেখেতৰ পৰা আমি কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম কেনেধৰণে সম্ভৱ বুলি তেখেতে ভাবে যে এনেধৰণৰ ছাত্ৰ বা ছাত্ৰী তেখেতে কেতিয়াবা পাইছিল নেকি বা এইটো কেনেধৰণে সম্ভৱ এই সম্পৰ্কে আমি তেখেতৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম আমাৰ সৈতে আছে ডক্টৰ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়া ডাঙৰীয়া আপুনি ভাবে নেকি কেনেধৰণে সম্ভৱ বুলি ভাবে এই বিষয়টো না এই বিষয়টো আচলতে আমাৰ যে সাহিত্যিক মানে সাহিত্যৰ ফালৰ পৰা আমাৰ দুটা কথা আহে মানে এটা লৌকিক এটা অলৌকিক কিছুমান কথা যিবোৰ প্ৰশ্নৰ উত্তৰ তেওঁ দি গৈছে প্ৰবালে আৰু ৰাইজৰ ফালৰ পৰা যিবোৰ প্ৰশ্ন আহিছে সেই প্ৰশ্নবিলাকৰ একদম সুন্দৰকৈ মই তৎক্ষণাতে কোনো কথা চিন্তা নকৰাকৈ তেওঁ যি উত্তৰ দিছে শুদ্ধ উত্তৰবিলাক সেইটো দেখি আচলতে ময়ো আচৰিত হৈছোঁ আৰু এনেকুৱা ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ টিভি চেনেল আমি দেখিবলৈ পাইছোঁ বিভিন্ন ভাৰতৰ এটা কৌটিল্য বোলা সৰু এটা প্ৰগ্ৰেম এটা দিছিলে সেইটো বিস্ময় বালক বুলিয়ে এইটো অভিহিত কৰা হৈছে আজি ৰাজাপুখুৰীত এখন ঐতিহ্যমণ্ডিত ঠাই ৰাজাপুখুৰীৰ পাৰত তেওঁৰ ঘৰ এই ঐতিহ্যমণ্ডিত ঠাইখনৰ পৰা এজন সৰু ল'ৰাই 11 বছৰীয়া ল'ৰাজনে এই যিবিলাক উত্তৰ দি গৈছে এটা দিশত মানে তেওঁ এটা দিশেৰে গুচি গৈছে অৰ্থাৎ মাহটো আৰু তাৰিখটো আৰু বাৰটো গতিকে এই প্ৰশ্নখিনি 7ৰ পৰা 21লৈকে তেওঁ যিখিনি প্ৰশ্ন শুদ্ধ উত্তৰ দি গৈছে এই দিশটোত তেওঁ অত্যন্ত মানে সাৱলীলভাৱে তেওঁ মানে উত্তৰবিলাক দি গৈছে এইটো মোৰ বিচাৰত এইটো আচলতে তেওঁক মানে ব্যক্তিগতভাৱে সুধিলে তেওঁ সুধিব মন যায় যে আচলতে তুমি কিবা কেলকুলেশ্যন কৰি পেলাই এইটো কাৰণে তেওঁ স্বতঃস্ফূৰ্তভাৱে আহে এইটো
স্বতঃস্ফূৰ্তভাৱে অহাটোৰ ক্ষেত্ৰত আমি এটা কথা ক'ব পাৰোঁ যে সেইকাৰণে মই কৈছোঁ লৌকিক আৰু অলৌকিক বুলি এটা অলৌকিক শক্তিয়ে তেওঁ হয়তো ইয়াত বিৰাজ কৰি আছে মগজুত বিৰাজ কৰি আছে আৰু আমাৰ ধীৰেন্দ্ৰমোহন কুমাৰে কৈছে যে জিনৰ কথাটো কৈছে আৰু শাস্ত্ৰই মানে জ্যোতিষশাস্ত্ৰই এটা কথা কৈছে যে জ্যোতিষশাস্ত্ৰৰ ফালেদি এটা গাণনিক এটা দিশ এটা উন্মোচিত হয় কিন্তু আজিৰ তেওঁৰ যিটো ক'বলগীয়া যিখিনি কথা বা তেওঁ যি ধৰণে উত্তৰবিলাক দি গৈছে এইটোৰ ক্ষেত্ৰত কোনো ধৰণৰ কথা 1 ছেকেণ্ডো চিন্তা নকৰাকৈ তেওঁ উত্তৰবিলাক দি গৈছে তে এইটো মই ভাবোঁ তেওঁৰ এটা ঐশ্বৰিক কিবা এটা শক্তি তেওঁক তাৰ গাত মানে লম্ভি আছে যিটোৱে নেকি তেওঁক এই উত্তৰবিলাক দিয়াৰ ক্ষেত্ৰত একদম সহজভাৱে উত্তৰ দিয়াৰ ক্ষেত্ৰত এটা মানে পথ এটা নিৰূপণ কৰি গৈছে আৰু সেইকাৰণে মই কৈছোঁ যে এই ল'ৰাটোৰ ক্ষেত্ৰত হয়তো ভৱিষ্যতে তেওঁৰ মাকৰ পৰা এইখিনি মই গম পালোঁ যে তেওঁ 3 বছৰৰ পৰাই এই পথটোত মানে অকণমান লাগি আছে আৰু অকণমান চিন্তা কৰি থাকে যে বাল্যকৰ মাজে ডাকৰ বচনৰ কথাবিলাকক যে ডাকেও তেনেকৈ মানে জন্ম পায়ে কথাবিলাক কৈছিলে ঠিক তেনেকুৱা এটা অৱস্থা এটা হৈছে এই ল'ৰাজনৰ ক্ষেত্ৰত আৰু এই অঞ্চলৰ যিটো এটা সম্পদ হিচাপে মই পৰিগণিত কৰিব খুজিছোঁ প্ৰবালত বা মাক দেউতাকে যিবিলাক কথা ভাবে তেওঁ বেলেগকৈ ভাবে যিখিনি কথা আমি গম পালোঁ তে সেইফালৰ পৰা ক'ব গ'লে তেখেতক মই এটা মই আন্তৰিক মানে অভিনন্দন মই জনামেই সেইটো ক্ষেত্ৰত আৰু ভৱিষ্যতেও তাৰ যাতে মানে এটা উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ তে সকলোবিলাক মিলাই পেলাই মই মানে এটা মানে নিজকে মানে আচৰিত লগাৰ ভিতৰত মই তেওঁক ক'ম যে এটা আচৰিত ধৰণৰ আচৰিত শক্তি এটাই তেওঁ ক্ৰিয়া কৰি আছে যিটোৰ কাৰণে কি তেওঁ আজি এই উত্তৰবিলাক দিব পাৰিছে গতিকে বিভিন্ন ধৰণৰ বিভিন্ন এংগলৰ পৰা আমি যদি কথাবিলাক চাবলৈ যাওঁ মই বহুত ধৰণৰ কথা ক'ব বিভিন্নজনে বিভিন্ন কথা ক'ব পাৰে কিন্তু মই ভাবোঁ যে তেওঁৰ মানে মগজুত তেওঁৰ চিন্তা ভাৱনাত আৰু চিন্তা নকৰাকৈ কথাবিলাক কৈ দিয়ে গতিকে এইটো এটা আচৰিত শক্তি এটা গতিকে এনেকুৱা ধৰণৰ শক্তিৰ ক্ষেত্ৰত লৌকিক আৰু অলৌকিক এই দুটা কথাই কিন্তু তেওঁৰ মাজত ক্ৰিয়া কৰি থাকে সেইকাৰণে ক'ব গ'লে আচলতে এই তাৰ যিটো কেলকুলেশ্যনৰ নহয় কিন্তু তাৰ কি ক্ৰিয়াটোৱে মানে তেওঁক ইমান সুন্দৰকৈ মানে প্ৰশ্নবিলাকৰ উত্তৰ দিয়াত সহায় কৰে এইটো অলপমান বিচাৰ্যৰ বিষয় চিন্তা কৰিবলগীয়া হয় আজিকালি বিজ্ঞানৰ যুগততো বহুতবিলাক এক্সপেৰিমেণ্ট চলিছে গতিকে বিজ্ঞানৰ ক্ষেত্ৰত যিটো এক্সপেৰিমেণ্ট চলিছে হয়তো তাৰ ক্ষেত্ৰতো এনেকুৱা এটা এক্সপেৰিমেণ্ট কৰিব পৰা যাব যে তাৰ মানে ব্ৰেইনটোত মানে কি ধৰণৰ এনেকুৱা চেল আছে যিটো চেলে নেকি আচলতে তাক এই শক্তিটোত এই ক্ষেত্ৰত তাক মানে এনেকুৱা প্ৰশ্নৰ উত্তৰ দিয়াৰ ক্ষেত্ৰত সহায় কৰে আৰু গতিকে আমি ইয়াতে আহিছোঁ আজি গতিকে ৰাজাপুখুৰীৰ আমি সম্পদ বুলিয়ে কৈছোঁ ইমান সৰু ল'ৰা এটা আৰু মাক দেউতাকক মই মানে কামনা কৰিছোঁ তেওঁলোকে অকণমান গাইড দিয়ক যাতে এইটোৰ উপৰিও তেওঁৰ পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান যাতে মনোনিৱেশ কৰে কাৰণ এটা দিশেৰে গুচি গ'লেও নহ'ব গতিকে তাৰ পঢ়া শুনাটোও লাগিব আৰু এইটো বস্তু আজি যিটো মাধ্যম আহিছে বৈদ্যুতিন মাধ্যমৰ ক্ষেত্ৰত নিউজ 8 নৰ্থ ইষ্ট এইটো মই ধন্যবাদো জ্ঞাপন কৰিছোঁ তেওঁলোকে এইটো অলপ প্ৰসাৰ কৰি দিয়ক অসমৰ ক্ষেত্ৰত অসমৰ মানুহবিলাকে জানক ভাৰতবৰ্ষৰ মানুহে জানক আৰু বিভিন্ন ধৰণৰ ভাৰতবৰ্ষৰ যিবিলাক বৈদ্যুতিন মাধ্যমৰ যিবিলাক সাংবাদিক সন্থা আছে তেওঁলোকে আহি পেলাই তেওঁলোকে এটা ইণ্টাৰভিউ লওক আৰু লৈ পেলাই অন্তত প্ৰসাৰ কৰি দিয়ক আমাৰ যে এইটো অঞ্চলত মই আগতে শুনা নাই কিন্তু আমাৰ দক্ষিণ পাৰত কিন্তু এনেকুৱা ধৰণৰ আছে যে বালকৰ এনেকুৱা ধৰণৰ শুনা নাই এই প্ৰথম শুনিছোঁ আৰু শুনি পেলাই মই ঘৰত বহি আচৰিত হৈছোঁ যে এনেকুৱা এটা প্ৰশ্নৰ উত্তৰ দিব পৰা সাধাৰণ বালক এজন হৈছে যাৰ কিন্তু কথাটো এটা মানে এটা ৰাজপুখুৰীৰ পাৰতে আছে ইয়াক কিন্তু আমাৰ বহল দৃষ্টিভংগী মাৰি আগুৱাই লৈ যাব লাগিব সেইটো মই কামনা কৰিছোঁ আৰু তাৰ উজ্জ্বল কামনা কৰি ভৱিষ্যত কামনা কৰিছোঁ এইটোৱে আপুনি এই অনুষ্ঠানটোলৈ অহাৰ সময়ত বা মুহূৰ্তত কিবা প্ৰশ্ন সুধিম বুলি ভাবিছিল নেকি মই অৱশ্যে মই অকণমান লিখি আনিছিলোঁ কেইটামান তাৰিখ সেইটো মই সুধিব পাৰোঁ যদি এইটো মই এনেই কাৰণ আমাৰ মনত নাথাকে আমি এইবিলাক আমাৰ মনত নাথাকিব গতিকে মই তাক এটা প্ৰশ্ন সুধিম ইয়াতে কেইটামান মই লিখি আনিছোঁ এনেই প্ৰবাল মই তাক মই প্ৰশ্ন সুধিম দেই 2020ৰ প্ৰশ্ন সুধিম মই তোমাক তুমি 2021ৰ পৰা জানিব 2020ৰ জানুৱাৰী 17 তাৰিখটো কি বাৰ হ'ব হা শুক্ৰবাৰ একদম শুদ্ধ উত্তৰ দিছে দেই এইটো শুদ্ধ উত্তৰ দিছে আৰু এটা প্ৰশ্ন কৰিম মই এতিয়া 2019ৰ এতিয়া বৰ্তমান চলি আছে কিন্তু আমি এতিয়াও এপ্ৰিল মাহ পাৰ হোৱা নাই তথাপি মই সুধিব বিচাৰিছোঁ ডিচেম্বৰৰ 16 তাৰিখটো 2019ৰ ডিচেম্বৰৰ 16 তাৰিখটো কি বাৰ হ'ব সোমবাৰ গুড এইটো বহুত ধন্যবাদ জনাইছোঁ এইটো যে ইমান সুন্দৰকৈ কৰিছে সেইকাৰণে আমি নিজে আচৰিত মানিছোঁ মই নিজে আচৰিত কাৰণ আমাৰ মনত নাথাকে কাৰণে মই লিখি আনিছোঁ এতিয়া সেই ল'ৰাটোৰ সৰু ল'ৰাটোৰ সুন্দৰকৈ পটাবলৈ এনচাৰবোৰ দি গৈছে এইটোৱে হ'ল বিস্ময় এইটোৱে হ'ল আচলতে আশ্চৰ্যকৰ বস্তু গতিকে তাৰ এনেকুৱা ধৰণৰ অকণমান চিন্তা কৰিব লাগিব অকণমান এক্সপেৰিমেণ্ট চলাব লাগিব যে তাক আচলতে কি ধৰণৰ ক্ৰিয়াই এই উত্তৰবোৰ দিয়াত সহায় কৰি আছে গতিকে মই ভাবোঁ আৰু যে বেলেগ বেলেগ ধৰণৰ মানুহ ইয়াতে অন্তত আৰু গোট খাওক
আৰু এইটো অলপমান প্ৰচাৰ হৈ যাওক সমগ্ৰ ভাৰতবৰ্ষতে। আমাৰ ৰাজাপুখুৰীতে যে এনেকুৱা এটা বিস্ময় বালক আছে, আশ্চৰ্যকৰ বালক এজন আছে, এই কথাটো সকলোতে মানে প্ৰকাশ পাই যাওক আৰু তাৰ মই উত্তৰ কামনা কৰিছোঁ। আৰু মাক দেউতাকক মই এটা কথা ক'ব বিচাৰিছোঁ যে ল'ৰাটো এইটোৰ ক্ষেত্ৰতো আপোনালোকে, কাৰণ মাক দেউতাকে প্ৰথম গুৰুটো, তাৰপিছত শিক্ষাগুৰুৰ কথাটো আহিব। গতিকে মই তেওঁলোকক এটা কথা, তেওঁৰ ক্ষেত্ৰত এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে অকণমান পঢ়াৰ প্ৰতিও তাৰ অকণমান মনোনিৱেশ যাতে কৰিব পাৰে তাৰ কাৰণে অকণমান যত্ন ল'ব। কাৰণ এইটো কিন্তু এটা ভৱিষ্যতৰ সম্পদ হৈ গ'ল, আমাৰ অঞ্চলৰ এটা মানে সুনাম এটা কঢ়িয়াই আনিব, সম্পদো হৈ গ'ল। গতিকে এই সম্পদটো ভালকৈ যদি আমি চবেই ধৰি ৰাখিব পাৰোঁ তাৰ কাৰণে আমি ভগৱানৰ ওচৰতে প্ৰাৰ্থনা কৰিব লাগিব। থেংক ইউ। আমাৰ সৈতে আছে BS কলেজ হাউলিৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ দামোদৰ চৌধুৰী ডাঙৰীয়া। তেখেতৰ পৰা আমি জানিব চেষ্টা কৰিম তেখেতেনো কি কয় এই বিষয়টোৰ ওপৰত। প্ৰথমতে নিউজ 8ৰ সমূহ কৰ্মকৰ্তা আৰু অসমবাসীলৈ মই ৰাঙলী বিহুৰ শুভেচ্ছা জনাইছোঁ, আগন্তুক ৰঙালী বিহুৰ। আৰু এই অনুষ্ঠানটো পৰিৱেশন কৰাৰ কাৰণে তেখেতসকলৰ আন্তৰিক শলাগ লৈছোঁ। আমাৰ সন্মুখত থকা বিস্ময় বালক ৰাজাপুখুৰী, এই অঞ্চলৰ বিস্ময় বালক, বিস্ময় কি হৈছে যে তেওঁৰ অসাধাৰণ প্ৰতিভা আছে আৰু প্ৰতিভাখিনি আপোনালোকে যে বিশ্ববাসীৰ সন্মুখত দাঙি ধৰিব বিচাৰিছে সেইটো কাৰণে মই ধন্যবাদ জনাইছোঁ। নহ'লে চুকাকণে পৰি থকা এটা পদুম ফুল কোনো বুটলি নানে, বুটলি আনিব লাগিব কোনোবা একজন, আৰু সেই বুটলি অনা মানুহকেইজন হৈছে নিউজ 18ৰ কৰ্মকৰ্তা বা তেখেতসকলৰ অনুষ্ঠানটো নিউজ 18ৰ। গতিকে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ এই অসাধাৰণ প্ৰতিভাটো পৃথিৱীৰ সন্মুখত পৰিচয় কৰাই দিয়াৰ বাবে। আৰু এইকাৰণে মই কৈছোঁ যে ৰাজাপুখুৰী অঞ্চলৰ এই বালকজন কিয় বিস্ময় হৈছে, ডেফিনেটলি কিবা এটা বেলেগ তেওঁৰ পৰিচয় আছে বা বেলেগ এটা প্ৰতিভা আছে যিটো প্ৰতিভা আমাৰ মাজত নাই। আমি এইটো পটকৈ ক'ব নোৱাৰোঁ। আপোনালোকে বিভিন্নজনে প্ৰশ্ন কৰোঁতে গম পাইছে যে তেওঁ পটাপট সন্মুখত আহিছে, মানে কোনো গত্যন্তৰ নাই, আনচাৰটো দি গৈছে বা উত্তৰটো তেওঁ দি গৈছে। এইটো এটা অসাধাৰণ প্ৰতিভা। আৰু মই জানো বা মোৰ এটা ধাৰণা আছে যে এই মানুহবিলাক হ'ল ক্ষণ জন্মা মানুহ। আমি যিটো ক্ষণত জন্মিব লাগে সেইক্ষণটো জন্মিছে, 1 ছেকেণ্ডৰ বিভাগ হোৱা নাই। আৰু সেইকাৰণে তেওঁৰ মনত কিছু স্মৃতি শক্তিয়ে বা কেনেকুৱা ডাঙৰ শক্তি এটা ক্ৰিয়া কৰি আছে, যিটো শক্তি তেওঁ মাধ্যাকৰ্ষণ শক্তি বা পৃথিৱীৰ বিভিন্ন শক্তিৰ পৰা পাইছে। আমাৰ গ্ৰহ নক্ষত্ৰবিদ তেখেত আছে, তেখেতে জানে যে কিছু শক্তি, যি শক্তিয়ে এটা সময়ত স্থিতি লাভ কৰে বা ভৰিৰ স্থিতি লাভ কৰে, যদি উপযুক্ত নক্ষত্ৰৰ বাহক হয় তেতিয়াহ'লে সেই ব্যক্তিজন ডেফিনেটলি এজন অসাধাৰণ ব্যক্তি হয়। প্ৰবালক মই এটা প্ৰশ্ন কৰিম যে প্ৰবালে যিখিনি কথা কৈছে কোনো চিন্তা কৰা নাই, পটাপট তেওঁৰ মুখত বা জিভাত তেওঁৰ সেই এনচাৰটো লাগি আছে। আৰু এইটো পাইছে তেওঁ হয়তো যিনৰ কথা আমাৰ ধীৰেন্দ্ৰ মোহন কুমাৰদেৱে কৈছে, যিনৰ কথাটো অবিশ্বাসযোগ্য নহয় সেইটো বিশ্বাস কৰিব লাগিব। আৰু লগতে আমাৰ যিটো জ্যোতিষাস্ত্ৰ, এই জ্যোতিষাস্ত্ৰৰ ওপৰত প্ৰভাৱটো আমি কিন্তু কেতিয়াও নুই কৰিব নোৱাৰোঁ। ই যথেষ্ট পৰিমাণে ক্ৰিয়া কৰি আছে প্ৰবালৰ ওপৰত। গতিকে বিশেষ একো নকওঁ, মই প্ৰবালক এটা প্ৰশ্ন সোধোঁ। প্ৰবাল, 2012 চনৰ 12 ডিচেম্বৰ তাৰিখ কি বাৰ আছিল? শুদ্ধ উত্তৰ। গতিকে সমূহ দৰ্শক আৰু প্ৰবাললৈ ধন্যবাদ জনাইছোঁ। পৃথিৱীৰ বুকুত প্ৰবালৰ এটা পৰিচয় হওক আৰু ৰাজাপুখুৰীৰ এটা ডাঙৰ অনুষ্ঠান হওক প্ৰবালৰ জৰিয়তে, তাৰে কামনা কৰি মই আৰু আপুনি যিহেতু ইতিহাস বিজ্ঞানৰ সৈতে জড়িত, আপোনাৰ শিক্ষা জীৱন জড়িত হৈ আছে, এনেকুৱা ধৰণৰ বিষয়বস্তু আপুনি কেতিয়াবা পাইছিল নেকি? বা আপোনাৰ পাঠ্যক্ৰমতে হওক বা অন্য কিবাহৰ ক্ষেত্ৰত বিস্ময় বালক যথেষ্ট আছে, বিস্ময় বালক বা এই এনেকুৱা ডেটৰ তাৰিখৰ ক্ষেত্ৰত বাৰটো কৈ দিব পৰা তেনেকুৱা কিবা আপোনাৰ জীৱনত কেতিয়াবা সন্মুখীন হৈছিল নেকি? মই তেনেকুৱা সন্মুখীন হোৱা নাই, প্ৰথমবাৰৰ কাৰণে পাইছোঁ। বেলেগ ক্ষেত্ৰত পাইছোঁ, কিন্তু এনে বাৰ তাৰিখ শুদ্ধ কোৱাটো মই আজিলৈকে পোৱা নাই, প্ৰবালকে পাইছোঁ। আৰু সেইকাৰণে প্ৰবাল আজি মোৰ চকুৰ সন্মুখত বিস্ময় বালক হিচাপে দেখা দিছে। আমাৰ সৈতে উপস্থিত আছে প্ৰবালে যিখন বিদ্যালয়ত শিক্ষাগত অৰ্জন কৰি আছে, অৰুণাচল ৰাষ্ট্ৰীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী গীতা দাস প্ৰধান শিক্ষয়িত্ৰী আমাৰ মাজত উপস্থিত আছে। আচলতে প্ৰবালে যি শিক্ষা গ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত বিদ্যালয়ৰ শিক্ষক বা শিক্ষয়িত্ৰীসকলে কিবা বিশেষ ধৰণৰ আচৰণ দেখিবলৈ পাইছিল নেকি প্ৰবালৰ পৰা, এই সম্পৰ্কে জানিবৰ কাৰণে চেষ্টা কৰিম। আমাৰ বিজিত আছে গীতা দাসৰ সৈতে, তেখেতৰ সৈতে কিছু কথা পাতিব। প্ৰবাল শৰ্মাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকী, আচলতে বিদ্যালয়ত আপুনি প্ৰবাল শৰ্মাক কেনেকুৱা ধৰণে পাইছে? আপুনি এজন প্ৰধান শিক্ষয়িত্ৰী হিচাপে যথেষ্টখিনি ওচৰৰ পৰা পাইছে, সেই প্ৰবালৰ যিখিনি আজি বিস্ময় আজি আপুনি দেখিছে বা আপুনি আগৰ পৰা দেখিছে, সেই বিস্ময় ক্ষেত্ৰত আপুনি আগতে অনুভৱ কৰিছিলে নে কিবা? আমাৰ ই যেতিয়া 2013 চনত
তাক এডমিশ্যন দিছিলে মাকে কিন্তু খুব তাক লৈ পেলাই চিন্তা হৈছিলে আৰু মানে মাকক খামুচি ধৰি থাকে মিছ ই ভাল হ'বনে ই দেখোন কেনেকুৱা কৰে কি কৰে এনেকুৱা বোলে আপুনি চিন্তা নকৰিব মানে অনুক্ৰমে সি ভাল হৈ আহিব তাৰপিছত তাৰ মানে 2014-15 গ'ল 16-17 পৰা তাৰ আমি অকণমান ব্যতিক্ৰম দেখিছোঁ থাকে যদি মিছ আজি অমুকবাৰ মিছ অমুকবাৰ হ'ব আৰু অমুক চনৰ অমুক হ'ব আমি গোটেইবিলাক টিচাৰে আলোচনা কৰোঁ ক'লে হঠাতে কি কয় দেখোন তাৰপিছত আমাৰ টিচাৰকেইজনী ক'ব আপুনি 2014 চনত জইন কৰিছিলে ৰঙা কাপোৰ পিন্ধি আহিছিলে আৰু আন এটা টিচাৰক ক'ব যে আপুনি ইমান তাৰিখে জইন কৰিছিলে অমুক কাপোৰ পিন্ধি আহিছিলে টিচাৰে হঠাৎ গম পাব তাৰপিছত আমি মানে মাক দেউতাকৰ লগত বিশেষকৈ দেউতাক মানে গ'লেও ফিজ দিব যায় এনেকুৱাকৈ আলোচনা নকৰে মাকে কওঁ আৰু ক'ব লাগে এনেকুৱা কথা কৈ দেখোন মই কৈছে আমিও অলপ লক্ষ্য কৰিছোঁ আপুনি প্ৰবালক লৈ কেনেধৰণৰ সুখী আপোনাৰ বিদ্যালয়ত প্ৰবাল এজন খুবেই সুখী আৰু প্ৰথমতে যিটো অৱস্থা আছিল তাৰ পঢ়া শুনা এতিয়া বহুতো উন্নত হৈছে প্ৰথমতে তাৰ আখৰ চাখৰবিলাকৰ একেবাৰে ধুনীয়া হৈছে এতিয়া মানে ভৱিষ্যত তাৰ খুবেই ভাল হ'ব বুলি মানে আমাৰ বিশ্বাস হয় দৃঢ় বিশ্বাস সেইটো প্ৰবালৰ ৰোল নম্বৰ কিমান ক্লাছত ৰোল নম্বৰ তাৰ কিমান বা আছিলে 7 আছিলে কিন্তু 11 বাকী প্ৰবালৰ যিখিনি পৰীক্ষাৰ সামগ্ৰিক মূল্যায়ন পঢ়া পাতিৰ ক্ষেত্ৰত প্ৰবালৰ কেনেকুৱা ঠিকে আছে বৰ্তমান ঠিকে আছে আগতে নাছিলে ইমান এতিয়া মানে ঠিকে আছে আৰু বাকী ষ্টুডেণ্টবিলাকে তাক মানে সুধি থাকে আৰু এইবিলাক সুধি অলপ নিশ্চয় তাক অতিষ্ঠ কৰে কেতিয়াবা তাৰ কমপ্লেইন আহে মোক গোটেইবিলাকে এনেকৈ আগুৰি ধৰে পঢ়িব নিদিয়ে দিব নিদিয়ে এনেকুৱা ধৰণৰ সেইটোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেৱে উল্লেখ কৰিলে যে কেনেকুৱা ধৰণে বিদ্যালয়ত নামভৰ্তি কৰাৰ দিনৰে পৰা কেনেকুৱা ধৰণে ব্যতিক্ৰম পাইছে বাইদেৱে আৰু বাইদেউৰ যিহেতুকে মই আগতে উল্লেখ কৰিলোঁ বাইদেৱে বিদ্যালয়ত যিহেতুকে প্ৰতিদিনে তেখেতক বিভিন্ন সময়ত বা বিভিন্ন বিষয়ত পায় গতিকে তেখেতে বিভিন্ন দৃষ্টিগোচৰ কৰি ব্যতিক্ৰম অৱস্থাত পাইছে আৰু এইখিনিতো বিভিন্ন ধৰণৰ ৰাইজ পুনৰবাৰ আমাৰ মাজত উপস্থিত আছে আমি পুনৰবাৰ ৰাইজৰ মাজলৈ যাবলৈ বিচাৰিম এই মুহূৰ্তত প্ৰবাদলৈ কোনে প্ৰশ্ন কৰিম নমস্কাৰ মই ৰঞ্জন গোস্বামী মই আচলতে এটি আহ্বান জনাব বিচাৰিছোঁ যে আজি আমি যি গোট খাইছোঁ প্ৰবাল শৰ্মা সঁচাকৈ বিস্ময় বালক ৰাইজে প্ৰশ্ন কৰিছে আৰু যথাযথ উত্তৰ দিছে কিন্তু কথা হ'ল আজি আমি প্ৰথমতে আপোনালোকক ধন্যবাদ জনাব লাগিব নিউজ 8 নৰ্থ ইষ্ট যে আপোনালোকে এইটো প্ৰচাৰ কৰিব বিচাৰিছে আৰু এইটো প্ৰচাৰ কৰিলেই নহ'ব আমি তেওঁক কেনেদৰে আগবঢ়াই নিব পাৰোঁ আমি সমাজক এইটো জানিব লাগিব সমাজৰ পৰা যে আমাৰ প্ৰবালে আকৌ ইয়াতকৈ কেনেকৈ প্ৰতিভা আমাৰ মাজত দেখুৱাব পাৰে তেওঁৰ যিটো স্মৃতি সেই স্মৃতিটো কেনেকৈ বিকশিত কৰিব পাৰে গতিকে সমাজৰ বিভিন্ন সংগঠন আছে আমি কেনেদৰে সহায় কৰিব পাৰোঁ এইটোহে আচলতে আমি চিন্তনীয় বিষয় গতিকে মই তথাপি প্ৰবালক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ প্ৰবাল তোমালৈ মই ধন্যবাদ জনাইছোঁ মই প্ৰশ্নৰ উত্তৰ শুনিছোঁ তথাপিও মই এটা প্ৰশ্ন কৰিছোঁ 2012 চনৰ 2 ডিচেম্বৰ কি বাৰ হ'ব কি বাৰ আছিল ৰবিবাৰ শুদ্ধ উত্তৰ ধন্যবাদ দেই সঁচাকৈয়ে এক অতি চিন্তনীয় বিষয় তেখেতে উল্লেখ কৰিলে যে এইসমূহ প্ৰতিভা কেৱল মাত্ৰ আমি প্ৰতিভাসমূহ ৰাইজৰ আগত দেখুৱাই দিলে নহ'ব এই প্ৰতিভাসমূহ আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰতো আমাৰ ৰাইজৰে যথেষ্টখিনি আমাৰ কৰণীয় আছে গতিকে এই প্ৰতিভাসমূহক যাতে ভৱিষ্যতে এইজন প্ৰবাল শৰ্মা কেৱল মাত্ৰ অসমত এজনে নহয় হাজাৰজন প্ৰবাল শৰ্মা এনেকুৱা আমাৰ অসমত আছে অসমৰ বিভিন্ন প্ৰান্তত আছে এই প্ৰবাল শৰ্মাই যাতে ভৱিষ্যতে ইয়াতকৈ বেছি তেখেতে আকৰ্ষণীয়ভাৱে তেখেতৰ প্ৰতিভা আগুৱাই লৈ যাব পাৰে তাৰ বাবে বিভিন্ন দল সংগঠন তথা সচেতন ৰাইজৰ কৰণীয় আছে পুনৰবাৰ আমি মহিলাসকলৰ ওচৰলৈ আহিছোঁ মহিলাসকলৰ ফালৰ পৰা কাৰোবাৰ কিবা প্ৰশ্ন আছে নেকি প্ৰবালক মই এটা প্ৰশ্ন সুধিব বিচাৰোঁ কোনটো এই চলিত বৰ্ষৰ 12 মে'টো কি বাৰ 2019 চনৰ 12 মে ৰবিবাৰ হয়নে ধন্যবাদ প্ৰবাল সম্পূৰ্ণ শুদ্ধ উত্তৰ আৰু এগৰাকী বাইদেউ আমাৰ মাজত উপস্থিত আছে বাইদেউ আপোনাৰ নামটো জনাব আৰু আপুনি প্ৰবাললৈ কি প্ৰশ্ন কৰিব আপুনি প্ৰবাললৈকে প্ৰশ্ন কৰিবনে হয় প্ৰবাল তোমাক মই এটা প্ৰশ্ন কৰিম দেই তুমি শুনি ল'বা এই মাহৰ 28 তাৰিখত কি বাৰ আছিল এপ্ৰিল মাহৰ এইটো মাহৰ এপ্ৰিল মাহৰ 28 তাৰিখ ৰবিবাৰ বুলি প্ৰবালে উত্তৰ দিছে ধন্যবাদ প্ৰবালৰ উত্তৰটো শুদ্ধ হৈছেনে যদি প্ৰবালৰ উত্তৰটো শুদ্ধ হৈছে পুনৰবাৰ সকলো ইয়াতে জোৰকৈ হাত চাপৰি দিবলৈকে প্ৰবালৰ কোনোফালে যাম কোনফালে নেযাম তেনেকুৱা হৈছে সকলোৰে মাত্ৰ এটাই উদ্দেশ্য যে কেনেকৈ প্ৰবাললৈ সকলোৱে প্ৰশ্ন কৰিব পাৰে আমি আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ নামটো জনাব আৰু প্ৰবালৰ প্ৰশ্ন মোৰ নাম মহেন্দ্ৰ কুমাৰ মই এখন গাঁৱৰ বাসিন্দা
মই নিজ এইটোক এটা অনুৰোধ কৰিব বিচাৰিছোঁ তেখেতে 2007 চনৰ পৰা 2019 চনলৈ প্ৰায় 4300টা মানে আমাৰ তাৰিখ হয় এই তাৰিখটোৰ যিকোনো এটা আমি তাৰিখ দিলে তেওঁ শুদ্ধকৈ উত্তৰটো দিব পাৰে 1 ছেকেণ্ডো নোলোৱাকৈ গতিকে তেওঁৰ যিটো মানে স্মৃতিশক্তি এই স্মৃতিশক্তিটো মই টিভিত দেখিছোঁ আমি দেখিছোঁ কৌটিল্যৰ যিটো স্মৃতিশক্তি তাতকৈ মই ওপৰত বুলিহে ক'ব বিচাৰোঁ কৌটিল্যৰ 4000 মানে ডাটাৰ মানে এনেকুৱা প্ৰশ্নৰ উত্তৰ দিব পাৰিব নোৱাৰে ক'ব নোৱাৰোঁ কিন্তু আমাৰ প্ৰবালে কিন্তু দিছে গতিকে আপোনালোকক এইটোক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যাতে তেনেকুৱা ধৰণে আমাৰ কৌটিল্যই যেনেকুৱা ধৰণৰ এটা প্ৰচাৰ লাভ কৰিছে আমাৰ প্ৰবাল শৰ্মাই যাতে তেনেকুৱা এটা প্ৰচাৰ লাভ কৰিব পাৰে আৰু তেখেতো আমি ইয়াত উপস্থিত যিখিনি আমাৰ অভ্যাগত আছে যিখিনি ৰাইজ আছে তেওঁলোকক অনুৰোধ কৰিব বিচাৰিছোঁ তেখেতৰ এই মাত্ৰ এটা দিশতে এই প্ৰতিভাটো আমি দেখিবলৈ পাইছোঁ অন্য দিশবিলাকতো যাতে এই প্ৰতিভাটো কেনেকৈ সম্প্ৰসাৰণ কৰিব পাৰি সেইটো যাতে সকলোৱে চেষ্টা চলায় এইখিনি মই ক'ব মোৰ নাম শ্ৰী অমৃত চন্দ্ৰ নাথ মই এই গাঁৱৰে বাসিন্দা মই প্ৰবালক প্ৰথমতে ধন্যবাদ জনাইছোঁ মই এটি প্ৰশ্নৰে মানে প্ৰবালক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ অহা 2020 চনৰ 15 আগষ্টতো কি বাৰ শনিবাৰ হয় শুদ্ধ উত্তৰ পুনৰবাৰ এজন দাদা আছে আমাৰ মাজত দাদাৰ পৰা জানিব বিচাৰিম প্ৰথমতে মই প্ৰবল শৰ্মালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই এই গাঁৱৰে বাসিন্দা মোৰ নাম প্ৰসন্ন চন্দ্ৰ দাস তেখেতক মই এটা প্ৰশ্ন কৰিব খুজিছোঁ 2020 চনৰ 1 জানুৱাৰী কি বাৰ হ'ব বুধবাৰ ধন্যবাদ প্ৰবল বহুত বহুত ধন্যবাদ কি নাম তোমাৰ কিয় হৈ কোৱা 2007 চনৰ 30 নৱেম্বৰ কি বাৰ প্ৰবাল তোমাৰ বন্ধু হীৰক শৰ্মাই তোমালৈ এটা প্ৰশ্ন কৰিছে 2007 চনৰ 30 নৱেম্বৰটো কি বাৰ আছিলে শুক্ৰবাৰ হয়নে প্ৰবালৰ উত্তৰটো হয় প্ৰবালে কি ক'বা ধন্যবাদ সঁচাকৈ এক অতি লেখত ল'বলগীয়া অনুষ্ঠান যিমানে প্ৰশ্ন কৰিছে সিমানে উত্তৰ তাতোতকৈ খন্তেকত আহিছে প্ৰশ্নটো শেষ নপাওঁতে আকৌ উত্তৰ আহি পাইছে এইফালেও আমাৰ আছে আমাৰ জ্যেষ্ঠ ব্যক্তিসকল আছে আমি তেখেতসকলৰ পৰা জানিবলৈ বিচাৰিম আচলতে প্ৰবালক আপুনি কি ক'ব প্ৰবালকটো কি ক'ম আশীৰ্বাদ দিছোঁ তাৰ উন্নতি আৰু বিস্ময়কৰ বালক মই পোনপ্ৰথমতে আপোনাক আটাইলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে আগন্তুক যি আমাৰ ৰঙালী বিহু আহিছে নৱবৰ্ষ আহিছে তথা ইয়াতে আমাৰ বাসন্তী পূজাও হ'ব গোটেইখিনিৰে শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰো এটা প্ৰশ্ন আছে আচ্ছা প্ৰবাল শুনিবা যে 2020 চনৰ 1 জানুৱাৰী একদম ৰাইট ধন্যবাদ প্ৰবাল পুনৰবাৰ আছে আমাৰ লগত ব্যক্তিসকল জ্যেষ্ঠ ব্যক্তিসকল আপুনি নামটো কওক আৰু আপুনি প্ৰবাললৈ পোনপটীয়া প্ৰশ্ন কি কৰিব মোৰ নাম শ্ৰী হেমন্ত আমাৰ কলিতা মোৰ ঘৰ ভাগৱতী পাৰা প্ৰবালক মই ধন্যবাদ দিছোঁ সেইকাৰণে তাৰ প্ৰতিভাৰ ওপৰত অত্যন্ত বিশ্বাস আহিছে আৰু যিখিনি প্ৰশ্ন কৰিছে সকলো দিছে ভাল লাগিছে মোৰ পোনপটীয়া প্ৰশ্ন এটাই আছে মই চাকৰিয়াল আছিলোঁ মই ডিচেম্বৰ 2013 নৱেম্বৰ 30 তাৰিখে ৰিটায়াৰ্ড হৈছিলোঁ মই সেইটো বাৰ্তা মই পাই আছোঁ শনিবাৰ আছিলে কাৰেক্ট ধন্যবাদ দিছোঁ আমি আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ নামটো আৰু আপোনাৰ প্ৰশ্নটো প্ৰকাশ এইখন গাঁৱৰে বাসিন্দা আজি প্ৰশ্ন কৰাত আজি এই অকণমান ল'ৰাটোৰ যিটো প্ৰতিভা আমি দেখা পাইছোঁ আজি কিছুদিন আগত টিভিৰ পৰ্দাত অন্য ৰাজ্যৰ কিছুমান আশ্চৰ্যকৰ বালকৰ এনেকুৱা প্ৰশ্ন উত্তৰ টিভিৰ পৰ্দাত দেখিছোঁ কিন্তু আজি আমাৰ জন্মভূমিৰ গাঁওখনতেই এনেকুৱা প্ৰতিভা এনেকুৱা শিশুৰ আমি জন্ম লাভ কৰিছে তাৰ কাৰণে আমি গৌৰৱান্বিত হৈছোঁ আৰু মোৰ প্ৰশ্ন কৰাতকৈও যাতে এই প্ৰতিভা আগলৈ ইয়াতকৈ বাঢ়ে আৰু আমি যাতে এই বালকৰ দ্বাৰাই আমাৰ গাঁওখনৰ সুখ্যাতি আগবাঢ়ে আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁৰ সুস্বাস্থ্য হওক আৰু তেওঁ ভৱিষ্যতে ইয়াতকৈ যাতে পাৰদৰ্শিতা দেখুৱায় তাকে কামনা কৰিছোঁ আৰু লগতে আপোনালোকৰ চেনেল আজি আহি আমাৰ সন্মুখত আছে নিউজ 8 নৰ্থ ইষ্ট 8 আজি নতুনকৈ দেখা পাইছোঁ আপোনালোকৰো শুভেচ্ছা জনালোঁ আৰু এনেকুৱা অনুষ্ঠান
মানে দৰ্শন কৰি আমাক ৰাইজক উপকৃত কৰিছে আৰু ভৱিষ্যতৰ কাৰণে আমি আপোনালোকক লগ পোৱাৰ আশা কৰিছোঁ 2007 চনৰ 21 জুলাই 31 জুলাই কি বাৰ 2007 চনৰ 31 জুলাই মঙ্গলবাৰ মঙ্গলবাৰ তেওঁলৈ মোৰ শুভেচ্ছা তথা আশীষ থাকিল আৰু এটা মোৰ প্ৰশ্ন আছে প্ৰশ্নটো হ'ল 2007 চনৰ 28 জানুৱাৰী তাৰিখটো কি বাৰ আছে বুজি মানে কি বুজি 2007 চনৰ 28 জানুৱাৰী ৰবিবাৰ কাৰেক্ট শুদ্ধ হৈছেনে সময় যিহেতু যথেষ্ট তাকৰ গতিকে আজিৰ এই অনুষ্ঠানটো কেৱল মাত্ৰ আমি অলপ সময়ৰ ভিতৰতে আমি সীমাবদ্ধ কৰি ৰখাটো সম্ভৱ নহয় কাৰণ এনেকুৱা ধৰণৰ এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আমি কেৱল এঘণ্টাত আমি কৰাটো সম্ভৱ নহয় এইখিনিতে আমি অনুষ্ঠানৰ শেষৰ ফালে আমি আহিছোঁ আমাৰ মাজত এইখন গাঁৱৰে দাদাসকল উপস্থিত আছে আচলতে আপুনি এইখন গাঁৱৰে নে হয় মই এইখন গাঁৱৰে প্ৰবাল শৰ্মাক আপুনিতো সৰুৰ পৰা পাইছে প্ৰবাল শৰ্মাক লৈ আপোনাৰ কেনেকুৱা অনুভৱ বা প্ৰবাল শৰ্মাক লৈ আপোনালোকে কি আশা কৰে আপোনাৰ যুৱ সমাজে কি আশা কৰে আচলতে চাওক প্ৰবাল শৰ্মা বৰ্তমান একেবাৰে সৰু কিন্তু তেখেতক যদি মানে এইটো প্ৰচাৰৰ কাৰণে লাগি যায় এই মুহূৰ্তৰ পৰা মিডিয়া হওক বা ঘৰৰ ফালৰ পৰা হওক তেতিয়া হয়তো তেখেতৰ পঢ়া শুনাৰ প্ৰতি ক্ষতি হ'ব পাৰে চ' এইটো তেখেতৰ আগবাঢ়ি থাকক লগতে পঢ়া শুনাৰ প্ৰতি যদি গুৰুত্ব দিয়ে সেইটো আমাৰ ওচৰ চুবুৰীয়া লগ বন্ধু বা ঘৰখনৰ কৰ্তব্য হয় তেখেতৰ পঢ়া শুনাটো চলি থাকক তাৰ জৰিয়তে মাক দেউতাক বা ওচৰ চুবুৰীয়া আমাৰ সকলোৰে এইটো কৰ্তব্য 2021 চনৰ 1 জানুৱাৰী কি বাৰ হ'ব শুক্ৰবাৰ হ'ব ইমান সুন্দৰভাৱে তেখেতসকলে আমাৰ এই অনুষ্ঠানটিক তেখেতসকলে সহায় সহযোগিতা কৰাৰ বাবে যিসকলে প্ৰবাল শৰ্মালৈ প্ৰশ্ন পঠিয়াব নোৱাৰিলে তেখেতসকলৰ ওচৰত ক্ষমা বিচাৰিছোঁ আৰু সময় যিহেতুকে যথেষ্ট ডাঙৰ গতিকে ৰাইজকে ধন্যবাদ জনাই প্ৰবালৰে বিস্ময়তাৰ খবৰ পাই আমি নিউজ 8 নৰ্থ ইষ্টে কাষ চাপিছিলোঁ প্ৰবালৰ ঘৰত আৰু প্ৰবালক আমি কিছু আগবঢ়াই আনিবৰ কাৰণে কিছু ৰাইজৰ মাজত চিনাকি কৰাই দিবৰ বাবে আজি এটা আমি অনুষ্ঠানৰ আয়োজন কৰিছোঁ সেইটো হৈছে ৰাজাপুখুৰীৰ ঐতিহ্যমণ্ডিত ৰাজাপুখুৰীত এটা অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ আৰু এই ৰাইজে এই প্ৰবালৰ এই অভূতপূৰ্ব প্ৰতিভাক প্ৰত্যক্ষ কৰি এতিয়া প্ৰবালক ৰাজাপুখুৰী ৰাইজগড়ৰ সভাপতিয়ে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছে তেখেতক সম্বৰ্ধনাটো জনাবৰ বাবে অনুৰোধ জনাইছোঁ ইতিমধ্যে অভিনন্দন জনাইছোঁ আৰু ৰাজাপুখুৰী গাঁওবাসী হিচাপে আমি গৌৰৱান্বিত তেওঁক আমি অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ নিউজ 8 নৰ্থ ইষ্টৰ তৰফৰ পৰা যিটো প্ৰচাৰৰ সুবিধা কৰি দিলে তাৰ কাৰণে মই তেওঁলোকৰ কৰ্তৃপক্ষলৈ মই ধন্যবাদ জনাইছোঁ এইখিনিতে মই ক'বলৈ গৈছোঁ আমাৰ বেছিভাগ দৰ্শকে বা প্ৰশ্নকৰ্তাই তেওঁৰ যিটো বিশেষকৈ প্ৰতিভাখিনিক এক ঐশ্বৰিক মাহিত্যলৈ পৰ্যবেক্ষিত মানে কৰা বা তেনেকুৱা ধৰণৰ এটা শুভেচ্ছা জ্ঞাপন কৰিছে মোৰ দৃষ্টিভংগীৰে এইটো এটা ঐশ্বৰিক মাহিত্য বা ঐশ্বৰিক শক্তিতকৈ তেওঁৰ যিটো প্ৰতিভা সেই প্ৰতিভাটো আজিৰ দিনত অন্তত আমি তেনেকুৱা ধৰণে ব্যাখ্যা কৰিলে বেছি ফলপ্ৰসূ আৰু বেছি আচলতে প্ৰয়োজনীয় হ'ব বুলি মই ভাবোঁ তেওঁৰ যিটো প্ৰতিভা এইটো এটা গাণিতিক প্ৰতিভা সুন্দৰ গাণিতিক প্ৰতিভা তেওঁ সুন্দৰকৈ এটা দিশৰ সুন্দৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে আৰু আমাৰ মাননীয় সেই বিদ্যালয়ৰ অধ্যক্ষ মহোদয়েও কৈছে কিন্তু তাতে মই দুটামান দিশ মই ক'ব খুজিছোঁ তেওঁ যিটো এটা বিশেষ এটা সময়ৰ ডাটা সন্দৰ্ভত সময়ৰ গণনা কৰি তেওঁৰ মনৰ মাজত কিবা এটা সূত্ৰ আছে এইটো ঈশ্বৰে দিয়া সূত্ৰ নহয় যে আজিৰ বিজ্ঞানীসকলে কৰিছে কি ওপৰতে উপগ্ৰহ ধ্বংস কৰিব পৰা সংখ্যা গণনা কৰি অংক কৰি সেই যানখন কিমান গতিত গ'লে কিমান দূৰত্বত কিমান ওপৰত গৈ যানখন ধ্বংস কৰিব আজিৰ বিজ্ঞানী ভাৰতীয় বিজ্ঞানী আৱিষ্কাৰ কৰিছে আৰু সেইটো সম্ভৱ তেনেকুৱা গাণিতিক কিছুমান হয়তো তেওঁ শক্তি লাভ কৰিছে নিজৰ মনৰ প্ৰতিভাৰ মাজতে এইটো বিকাশ হৈছে আৰু প্ৰতিভাটো বা মানুহৰ যিটো তেজস্বিতা এইটো বয়সটো কাৰণ নহয় তেওঁ কম বয়সীয়া অতি কম বয়সীয়া 10 বছৰীয়া এজন আৰু মই আজি 50 বছৰীয়া এজনৰ প্ৰতিভা নহ'ব পাৰে বা মোৰ মনত থকা স্মৃতি শক্তিটো নাথাকিব পাৰে কিন্তু বয়সটো এইকাৰণে তেজস্বিতাৰ কাৰণ নহয় আৰু তেওঁৰ যিটো প্ৰতিভাৰ বয়সটো কাৰণ হ'ব নোৱাৰে এতিয়া তেওঁৰ বয়সত তেওঁ মই কৈছোঁ যে কিছুমান হয়তো জন্মগত সহজাত আৰু কিছুমান কৰ্ষণ তেওঁ ইতিমধ্যে মাকে কৈছে আৰু বহুজনে ওচৰ চুবুৰীয়া কৈছে তেওঁ সৰুৰ পৰা আৰু তেওঁ মই এতিয়া ইতিমধ্যে লক্ষ্য কৰিছোঁ তেওঁৰ যিটো উত্তৰ দিয়া পদ্ধতি সৰ্বসাধাৰণতকৈ তেওঁ ব্যতিক্ৰম আপোনালোকে চাওক তেওঁৰ
যিটো পৰিৱেশন উত্তৰৰ যিটো পৰিৱেশন সেইটো ব্যতিক্ৰম অসাধাৰণ সেই অসাধাৰণতে হয়তো তেওঁ কিছুমান কাম কৰিছে যিটো মাকেও কৈছে আইতাকে কৈছে যে তেওঁ পঞ্জিকা বা কিছুমান কেলেণ্ডাৰ বা কিছুমান তাৰিখ বা কোনোবাই বিয়াক মাতিব আহিলে তেওঁ তাৰিখটো কওঁতে বাৰটো কৈ দিয়ে এইটো যিটো চৰ্চা এইটো যিটো প্ৰতিভা সেইটো সাধনা ব্ৰতৰ দ্বাৰা শ্ৰদ্ধাৰ দ্বাৰা হৈছে শ্ৰদ্ধাৰ লগতে জ্ঞানম তেওঁ শ্ৰদ্ধা আৰু কৰ্ষণৰ দ্বাৰা সেইটো সম্ভৱ হৈছে আৰু এইটো আমি তেওঁক ঐশ্বৰিক শক্তি প্ৰদান কৰাতকৈ তেওঁৰ প্ৰতিভাৰ আমি কৰ্ষণ উৎকৰ্ষটো আমি বেছিকৈ এইটো আমি ৰাইজকো জনোৱাটো উচিত আৰু তেওঁৰ সেইটো বিকাশ হোৱাটোৰ কাৰণে আমি ৰাইজে যি ধৰণে পাৰোঁ সহায় সহযোগিতা কৰাটো উচিত আমি যেতিয়া প্ৰবালৰ এই প্ৰতিভাৰ বিষয়ে খবৰ পাইছিলোঁ তেতিয়া আমি আহি প্ৰবালৰ ঘৰত উপস্থিত হৈছিলোঁ আৰু প্ৰবালৰ সৈতে কটোৱা কিছু মুহূৰ্তই আমাক বিশেষভাৱে আকৰ্ষিত কৰিছিল অকল কি বাৰ পৰিব কোনটো মাহত কোনটো তাৰিখত কি বাৰ পৰিব সেইটোৱে নহয় ৰং চেনেল বা বিভিন্ন অসমীয়া ধাৰাবাহিক চেনেলৰ যিসমূহ ধাৰাবাহিক আছে সেই ধাৰাবাহিকসমূহৰো বহু কথা সেই ধাৰাবাহিকখন কেতিয়া আৰম্ভ হৈছিল আৰু কেতিয়া চলি আছে নে এই সম্পৰ্কীয় দুই এটা প্ৰশ্নৰ উত্তৰ প্ৰবালে আমাক দিছিল প্ৰবালৰ পৰা এতিয়া মই পোনে জানিব বিচাৰিম যিখন আমাৰ ৰং চেনেলৰ জনপ্ৰিয় ধাৰাবাহিক কি আছিলে বৰলাকাইখন কেতিয়া আৰম্ভ হৈছিলে 2015 মাৰ্চ আপোনালোকে শুনিলে 2015 চনৰ 23 মাৰ্চ তাৰিখে জনপ্ৰিয় ধাৰাবাহিক বৰলাকাইখন আৰম্ভ হৈছিল আৰু মেঘৰঞ্জনীখন 22 আগষ্ট তুমি হেৰি চোৱা নে নাই বেহৰবাৰী আউটপোষ্ট চোৱা নে তুমি বেহৰবাৰী আউটপোষ্টখন কেতিয়া আৰম্ভ হৈছিল 2014 চনত বিভিন্ন অকল মই ক'লোৱে যে অকল তাৰিখটোৱে নহয় বিভিন্ন ক্ষেত্ৰতো প্ৰবাল আগবঢ়া কিন্তু কিছু ক্ষেত্ৰত হয়তো সংকোচ বোধ কৰি প্ৰবলে ক'বৰ বাবে আমি পুনৰ উভতি আহিছোঁ আমাৰ যিকেইগৰাকী বিশিষ্ট ব্যক্তি আমি আমন্ত্ৰণ জনাইছিলোঁ আলোচনা কৰিবৰ বাবে ইতিমধ্যে ধীৰেন্দ্ৰ মোহন কুমাৰ ডাঙৰীয়া এটা আলোচনা গুৰুত্বপূৰ্ণ মন্তব্য এটা আগবঢ়ালে প্ৰবালৰ ক্ষেত্ৰত আৰু দুগৰাকী ব্যক্তি আছে আমি ডক্টৰ শৈলেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়া আমাৰ মাজত উপস্থিত আছে তেখেতৰ পৰা আমি শেষত আমি যিহেতু অনুষ্ঠান সামৰিব হৈছে আমি শেষত জানিব বিচাৰিম আচলতে তেখেতে কি ক'ব বিচাৰিছে এই ক্ষেত্ৰত ৰাইজৰ লগতে দল সংগঠনৰ লগতে চৰকাৰৰ কৰণীয় কিবা থাকিব পাৰে নেকি বা এই ক্ষেত্ৰত আমি তেখেতৰ পৰা কিছু জানিব বিচাৰিম এতিয়া আচলতে আমি আজি যিটো অনুষ্ঠানত আমি এটা গোট খাইছোঁ সকলোৱে এইটো এটা মানে আমাৰ এটা প্ৰতিভাক মানে প্ৰচাৰ কৰাৰ কাৰণে জনসাধাৰণৰ মাজত তেওঁৰ যিটো প্ৰতিভা সেইটো এটা বিস্তাৰিত ৰূপত প্ৰচাৰ কৰি দিয়াৰ কাৰণে আমি এটা আটাই গোট খাইছোঁ আৰু এই বিস্ময়কৰ যিটো তেওঁৰ কাৰ্য ক্ৰমণিকা বা ইয়াৰ মাজেদি তেওঁ যি ধৰণে আগবাঢ়িব খুজিছে আৰু আমাৰ ৰাইজৰ কৰণীয় আছে কাৰণ এজন ল'ৰাই যেতিয়া তাৰ প্ৰতিভাখিনি এটা নিৰ্দিষ্ট এটা ঠাইত সীমাবদ্ধ হৈ থাকিব সেইটো উলিয়াই নিয়াৰ ক্ষেত্ৰত আমাৰ জনসাধাৰণৰ বহুত কৰণীয় আছে আৰু চৰকাৰৰ এইটো ক্ষেত্ৰত কৰণীয় আছে কি যে আজি আচলতে বহুতে গম পোৱা নাই যে আমি এটা গোট খাইছোঁ কাৰণে আজি এইটো বৈদ্যুতিন মাধ্যমেদি এইটো প্ৰচাৰ হৈ যাব কিন্তু তাৰ লগতে চৰকাৰ বা জনসাধাৰণৰ প্ৰথমতে কামটো আমাৰ জনসাধাৰণৰ কামটো হ'ব আমাৰ যিজন স্থানীয় লোক আছে তেওঁলোকৰ কাম হ'ব তাক মানে অকণমান ওপৰলৈ নিয়াৰ কাৰণে চিন্তা কৰিব লাগিব আৰু দ্বিতীয়তে চৰকাৰৰ ফালৰ পৰাও এনেকুৱা ধৰণৰ কথাৰ ওপৰত গুৰুত্ব দি পেলাই এজন সাধাৰণ ল'ৰা এজনৰ অসাধাৰণ যিটো ব্যক্তিত্ব সেইটো যেনে কেনেকৈ ধৰণে গ্ৰ' কৰিব বা কেনেকৈ ধৰণে এটা সহায় সাহায্যৰ মাজেদি আগবঢ়াই লৈ যাব পাৰিব এই কথাটো আমাৰ চৰকাৰৰ ফালৰ পৰা চিন্তা কৰিব লাগিব এতিয়া চৰকাৰ বুলি কওঁতে আমাৰ যিটো স্থানীয় যিসকল ব্যক্তি জড়িত হৈ আছে চৰকাৰৰ লগত তেওঁলোকে এইটো বস্তু লৈ যাব লাগিব চৰকাৰ মুৰব্বীৰ ওচৰলৈ লৈ যাব লাগিব আৰু এইটো কথা ক'ব লাগিব যে এই ল'ৰাজনৰ যিটো প্ৰতিভা বিকাশৰ যিটো যাতে কিছুমানটো বাধা আহি পৰিবই সেই বাধাবিলাক যাতে নেওচি যাব পাৰে বা তাক যাতে সুযোগ দিব পৰা যায় তাৰ কাৰণে এইটো যৎপৰোনাস্তি চেষ্টা চলাব লাগিব এইটো এটা সামাজিক ধৰা এটা অনুষ্ঠানৰ লগতে নিশ্চয় হৈছে কথাটো গতিকে সমাজৰ এজন প্ৰতিভাশাল ব্যক্তিক বা এজন প্ৰতিভাশালী ল'ৰা এজনক আমি কেনেদৰে আমি বিশ্বৰ বা ভাৰতবৰ্ষ সকলোতে আমি যাতে তাৰ নামটো উজ্বলাই তুলিব পাৰোঁ এইটোৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব আৰু যিকোনো ক্ষেত্ৰতে বিভিন্ন মানে দৃষ্টিকোণৰ পৰা যিকোনো ক্ষেত্ৰতে এই ল'ৰাটো যদি কিবা অসুবিধা পালে কিবা যদি তাৰ মানে অসুবিধা পাই থাকে তাৰ মানে গতিপথত সেইখিনি কথাও আমি চিন্তা কৰিব লাগিব আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ লগত লগ লাগি পেলাই আমি এই কথা চিন্তা কৰিব লাগিব যাতে সেই ল'ৰাটোৱে যাতে তাৰ ভৱিষ্যতটো সুন্দৰকৈ যাতে গঢ় লৈ উঠিব পাৰে আৰু সেইকাৰণে মই আগতে কৈছোঁ যে পৰিয়ালৰ ক্ষেত্ৰত তেওঁলোকক মানুহে কৈছোঁ যে আচলতে ল'ৰাটোৰ ক্ষেত্ৰত এইটো এটা অসাধাৰণ ব্যক্তিত্ব ইয়াৰ লগতে তাৰ যিটো বিদ্যায়তনিক দিশটো পঢ়া শুনাৰ ক্ষেত্ৰত তাৰ যিটো কৰণীয় আছে সেইটোৰ ফালেদিও মানে মন কাণ কৰিব লাগিব আৰু স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকে মন কাণ দিব লাগিব কাৰণ এইবিলাক ক্ষেত্ৰত ল'ৰাজনৰ প্ৰতি মনোযোগটো নিবিদ্ধ থাকিব লাগিব
কাৰণ তাক এৰি দিব নোৱাৰি কাৰণ এনেকুৱা ধৰণে যদি সি আগবাঢ়ি গৈ থাকে তেতিয়া এনেকুৱা হয়তো হ'ব পাৰে হয়তো দেশৰ ভৱিষ্যতটো সি সুন্দৰকৈ হয়তো কৈ দিব পাৰে আজি জ্যোতিষ শাস্ত্ৰই যেনেকৈ কৈ দিব পাৰে বা তেওঁলোকৰ গণনাৰ মাজেদি যি ধৰণৰ কথাটো কৈ দিব পাৰে এটা একদম সঠিক এটা দিশ এটা উন্মোচন কৰিব পাৰে ঠিক তেনেকৈ এই ল'ৰাটোৰ যিটো অসাধাৰণ ব্যক্তিত্ব বা যিটো প্ৰতিভা সেই প্ৰতিভাৰ মাজেদি যাতে সি মানে নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে আমাৰ জনসাধাৰণৰ যাতে এটা উন্নতি কৰিব পাৰে জনসাধাৰণৰ মনতে এটা সুন্দৰ ধাৰণা এটা যাতে দিব পাৰে এইটোৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব কাৰণ যিমানে যি নহয় কিয় আফটাৰ অল আমি মানুহ গতিকে আমাৰ মানুহৰ যিটো মানৱীয় যিটো দিশ মানুহৰ যিটো কৰণীয় মানৱীয় দিশটোৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিবই আৰু মানৱীয় দিশটো লক্ষ্য ৰাখিব লাগিলে তাত বিভিন্ন দৃষ্টিকোণৰ পৰা আমি তাক চাব লাগিব সেইকাৰণে তাৰ প্ৰতি অকণমান যত্ন ৰাখিব লাগিব পৰিয়ালৰ মানুহে কাৰণে যত্ন ল'ব লাগিব ওচৰ চুবুৰীয়া শিক্ষক শিক্ষয়িত্ৰীৰ লগতে আমাৰ এই ৰাজাপুখুৰী অঞ্চলৰ ইয়াত প্ৰতিটো কথা ইমান কিন্তু এটা মুহূৰ্তত সি যেনেকুৱা ধৰণে মানে উত্তৰবোৰ দিছে এইটোৰ ক্ষেত্ৰত মই নিজে আচলতে মানে এতিয়ালৈকে মই আচৰিত হৈ আছোঁ গতিকে মই সেইটো কথা চিন্তা কৰি আছোঁ কাৰণ আচৰিত হ'বলগীয়া কথাও কাৰণ আমি নোৱাৰোঁ আজি মই যিটো প্ৰশ্ন কৰিছোঁ মই এখন কাগজত লিখি আনিব লগা হৈছে কিন্তু মই ক'ব পৰা নাই সেইটো কথা কিন্তু তথাপি তাৰ ক্ষেত্ৰত দেখিছোঁ যে প্ৰত্যেকৰে প্ৰশ্নবিলাকৰ সুন্দৰকৈ শুদ্ধ উত্তৰ দি গৈছে গতিকে এইটো এটা প্ৰসাৰ হ'ব লাগে আমাৰ জনসাধাৰণে যিবিলাক কথা কৈছে বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন বহুত ঠাইত এনেকুৱা বিস্ময়কৰ বালকৰ সৃষ্টি হৈছে আজিকালি এইটো মানে বৈদ্যুতিন মাধ্যমত আনিছে যেনেকৈ আজি আমাৰ চেনেল যিবিলাক টিভি চেনেল আছে তেওঁলোকে সাধাৰণতে গাঁৱৰ পৰা বুটলি আনি পেলাই এজনে গায়িকাক আজি তুলিকা মাজুলীৰ পৰা আনিছে ঋতুমণি শইকীয়াই গতিকে এনেকুৱা ধৰণৰ আমাৰ ইয়াতো আপোনালোকে এতিয়া আপোনালোকৰ যিটো মানে নিউজ 8 নৰ্থ ইষ্টৰ এইটো এটা বৈদ্যুতিন মাধ্যম আপোনালোকৰ ফালে দিও মানে তেওঁক মানে যাতে ওলাই দিব পৰা যায় জনসাধাৰণৰ মাজত যে ৰাজাপুখুৰীটো এই অঞ্চলতো যে এজন এনেকুৱা ধৰণৰ ল'ৰা জন্ম হৈছে যিজনে নেকি ইমান চনৰ ভিতৰত এনেকুৱা ধৰণৰ তেওঁ বাৰটো কোনো কথা সংকোচ দ্বিধা একো নকৰাকৈ যদি সুন্দৰকৈ কৈ দিব পাৰে গতিকে এই কথাটো আপোনালোকৰ এটা মানে মাধ্যমৰ বৈদ্যুতিন মাধ্যমৰ বা প্ৰিণ্টিং মাধ্যমৰ মানে দায়িত্ব এটা থকা বুলি আমি অনুৰোধ কৰিছোঁ আৰু যিহেতু আপোনালোক আজি আহিছে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকৰ জৰিয়তে অন্তত প্ৰথম পদক্ষেপ হিচাপে আপোনালোকৰ জৰিয়তে এই ল'ৰাটোৱে এটা প্ৰচাৰ লাভ কৰক আৰু তাক মানে ভাৰতবৰ্ষৰ লগতে বিশেষকৈ চৰকাৰৰ লগতে জনসাধাৰণৰ লগতে সকলোৱে তাৰ প্ৰতি এটা মনোযোগ দিয়ক যিটোৰ দ্বাৰা মানে ল'ৰাটোৰ বা পৰিয়ালৰ ক্ষেত্ৰত সি আৰু ভাল দপদপি উন্নতি কৰি যাব পাৰে শিক্ষাৰ ক্ষেত্ৰতে হওক বা সামাজিক চালচলনৰ ক্ষেত্ৰতে হওক যাতে সি আগুৱাই যাব পাৰে তাৰ একদম উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আপোনালোকক এটা ধন্যবাদ জনাই পেলাই এটা দায়িত্ব আমি অৰ্পণ কৰিব খুজিছোঁ ৰাজাপুখুৰীৰ পৰা যাতে ল'ৰাটোৰ প্ৰচাৰটো যে আপোনালোকৰ বৈদ্যুতিন মাধ্যমৰ যোগেদি হওক কাৰণ প্ৰিণ্টিং মিডিয়াটো ইয়াত অহা নাই চব মাধ্যমত অহা নাই এতিয়া আপোনালোকৰ যোগেদি এই বৈদ্যুতিন মাধ্যমৰ যোগেদি ল'ৰাটোৰ যিটো ভৱিষ্যত সেই ভৱিষ্যতটো নিৰূপণ কৰিব কিন্তু এই বৈদ্যুতিন মাধ্যমৰ যোগেদিহে গতিকে আমাৰ এই অঞ্চলটো এটা সুনাম কঢ়িয়াই আনক তাকেই কামনা কৰিছোঁ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সৈতে আছে ডক্টৰ অৰ্চনা শৰ্মা তেখেতৰ পৰা জানিব বিচাৰিম আচলতে প্ৰবালৰ প্ৰশ্নৰ উত্তৰত সকলোৱে অভিভূত আৰু জ্যোতিষ শাস্ত্ৰৰ বিষয়ত আপুনি ক'লেই প্ৰবালৰ ক্ষেত্ৰত বিভিন্ন প্ৰবালে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আপোনালোকৰ জ্যোতিষীৰ ফালৰ পৰা যদি চোৱা যায় কেনেধৰণে আগবাঢ়িলে প্ৰবালৰ বেছি সুবিধা হ'ব বা এই ক্ষেত্ৰত কেনেধৰণে কি কৰিলে আপুনি সুবিধা হ'ব বুলি ভাবে প্ৰবালৰ ক্ষেত্ৰত মানে কি একচুৱেলি মই যিটো দেখিছোঁ তাৰ মানে ধৰক যিটো এক্সট্ৰা পাৱাৰ এটা আছে সেইটো মানিছোঁ কিন্তু পিছলৈকে মই মানে বিচাৰৰ পৰা যিটো দেখিছোঁ তাৰ 12 বছৰমানৰ পৰা অকণমান মানে প্ৰব্লেম এটা আহিব লাগে তাৰ মানে ধৰক চব ক্ষেত্ৰতে আমাৰ কিছুমান প্ৰতিভা লাগে ভাল কামতো লাগে বেয়া কামতো কিছুমান প্ৰতিভা দৰকাৰ হয় প্ৰতিভা মানে কি আৰু মানে কিছুমানটো পাৱাৰটো এটা লাগিব কিন্তু এই তাৰ যিটো মানে ধৰক এক্সট্ৰা পাৱাৰ এই কামখিনি পাৱাৰটো যদি কামত ঠিকমতে লগায় তেতিয়াহ'লে কাম হ'ব সি ভাল হ'ব কিন্তু যদি সেই এই মই যিটো এটা মই পিৰিয়ড কৈছোঁ আপোনালোকক আগতে কৈছোঁ সেই পিৰিয়ডখিনি মানে সেইখিনি সময়ত কিন্তু মাক দেউতাকে তাৰ ওপৰত তাৰমানে পূৰা নজৰ ৰাখিব লাগিব আৰু আমাৰ মানে ধৰক গোটেই গাঁওবাসীৰ যিহেতু আজি হেৰি হৈছে আজি তাক মাতিছে বা ধৰক কুৱেশ্যন সুধিছে চববিলাকে আচৰিত হৈছে বা ময়ো আচৰিত হৈছোঁ তেনেকুৱা ধৰণৰ একচুৱেলি ভাবিছিলোঁ কি কিবা এটা সি কিন্তু এক্সট্ৰা পাৱাৰ আছে এইটো কিন্তু তাক মানিব লাগিব সি গণিতৰ ক্ষেত্ৰত মানে কিছুমান ধৰক বাৰ উলিওৱা কিছুমান মেথড আছে কেলকুলেশ্যন আছে মেথামেটিকেল কেলকুলেশ্যন আছে সেইটোত কি 1 মিনিট হ'লেও লাগিব কিন্তু তাক 1 ছেকেণ্ড নালাগে সেইটো খুব বহুত আচৰিত কথা গতিকে সেইটো যাতে তাৰ মানে ঠিকমতে ধৰক কামত লগাই সি ভাল লগা এটা হওক আৰু এই ক্ষেত্ৰত কিছুমান জ্যোতিষৰ এতিয়া চব কথা ধৰক আমি এনেকৈ ক'ব নোৱাৰোঁ গতিকে আলোচনা কৰক মই বুলিয়ে নহয় চবৰে বেলেগৰ লগতো আলোচনা কৰক কৰি পেলাই শুদ্ধ ডিচিশ্যন এটা লৈ পেলাই তাৰ ক্ষেত্ৰত শুদ্ধকৈ আগবাঢ়ি যাওক কাৰণ ভালৰ লগতে তাৰ কিন্তু চক্ৰটোত মই কিছুমান ঋণাত্মক দিশো দেখিছোঁ সেইটোৱে
গতিকে তাৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিস্ময় বালক প্ৰবাললৈ আমি প্ৰায় বহুতো সময় কথা পাতিলোঁ। এই সময়ছোৱাত অঞ্চলবাসী ৰাইজৰ লগতে উপস্থিত বিশিষ্ট ব্যক্তিকেইজনে বিভিন্ন প্ৰশ্ন প্ৰবালক কৰিলে আৰু প্ৰবালে প্ৰতিটো প্ৰশ্নৰ নিমিষতে শুদ্ধ উত্তৰ দিলে আৰু প্ৰবালৰ এই যি প্ৰতিভা, যি বিস্ময়কৰ প্ৰতিভা, এই প্ৰতিভাক আমি আগবঢ়াই নিবৰ বাবে নিউজ 8 নৰ্থ ইষ্টৰ তৰফৰ পৰা চেষ্টা কৰিম। আপুনি এই অনুষ্ঠানটো চাই কেনে পালে, ভৱিষ্যতে প্ৰবালৰ দৰে ছাত্ৰ এজন কেনেদৰে আগবাঢ়ি যাব, এই বিভিন্ন ক্ষেত্ৰত আপোনাৰ নিজৰ মন্তব্য আগবঢ়াওক। আমাৰ চেনেলত ছাবস্ক্ৰাইব কৰক আৰু মন্তব্য আগবঢ়াওক যে প্ৰবালে ভৱিষ্যতে কেনেদৰে আগবাঢ়ি গ'লে সুবিধা হ'ব আৰু আজিৰ অনুষ্ঠানটো চাই আপোনালোকে কেনে পালে সেই কথাটো জনাবলৈ নাপাহৰিব। অনুষ্ঠানটো সামৰিবৰ হ'ল শেষত প্ৰবালৰ পৰা আমি এটা কথা জানিব, বিশেষকৈ মোৰ জানিব মন কৰিছে যে প্ৰবালে ভৱিষ্যতে কি হ'ব বিচাৰে বা জীৱনৰ লক্ষ্য কি। প্ৰবালৰ পৰা সেইটো কথা আমি জানিবলৈ চেষ্টা কৰিম। প্ৰবাল, তুমি কি হ'ব বিচৰা? প্ৰবালে লগে লগে উত্তৰটো দিছে যে প্ৰবাল এজন জ্যোতিষী হ'ব। আশা কৰোঁ প্ৰবালৰ ভৱিষ্যত জীৱন উজ্জ্বল হওক, এজন ডাঙৰ জ্যোতিষী হিচাপে যাতে অসমৰ নাম বিশ্ব দৰবাৰত উজ্বলাব পাৰে। আমাৰ অনুষ্ঠানটো আজি প্ৰায় সামৰিবৰ হ'ল। যিকেইগৰাকী ব্যক্তিক আজি আমি এই অনুষ্ঠানৰ মাজত পালোঁ, সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে বহু মূল্যৱান সময় আমাক দিয়াৰ বাবে। লগতে অঞ্চলবাসী ৰাইজে যি সহায় সহযোগিতা আগবঢ়ালে আমাৰ অনুষ্ঠানত, সকলোকে পুনৰবাৰ নিউজ 8 নৰ্থ ইষ্টৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ক'ব বিচাৰোঁ যে প্ৰবালৰ প্ৰচাৰৰ ক্ষেত্ৰত আমি নিউজ 8 নৰ্থ ইষ্ট পৰিয়ালে যিমানখিনি কৰিব লাগে আমি কৰিম, আমি চেষ্টা চলাম। প্ৰবালক প্ৰচাৰৰ ক্ষেত্ৰত আগবঢ়াই লৈ যোৱাৰ কাৰণে চেষ্টা কৰিম। প্ৰবালৰ ভৱিষ্যত জীৱন নিউজ 8 নৰ্থ ইষ্টৰ তৰফৰ পৰা শুভ হওক তাকেই কামনা কৰিছোঁ। ভৱিষ্যতে এজন ডাঙৰ মানুহ হিচাপে প্ৰবালে যাতে আগবাঢ়ি যাব পাৰে তাৰ বাবে আশা কৰি আজিৰ অনুষ্ঠানৰ পৰা আমি এই মুহূৰ্তত বিদায় লৈছোঁ। ধন্যবাদ।